নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম লাষ্ট 6 মান্থছ আছাম কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ যোৱা 6 মাহত হৈ যোৱা জানুৱাৰীৰ পৰা জুলাই মাহলৈকে বৰ্তমানলৈকে যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হৈ গৈছে আমি MCQ হিচাপত সেইখিনি ডিছকাছ কৰিম। ইয়াৰ লগে লগে যিখিনি ৰিলেটেড পইণ্ট আছে আমি লগে লগে ডিছকাছ কৰি যাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আপোনালোকে আমাৰ PDF নোটবিলাক ল'ব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন, এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আপোনালোকে 35শৰো অধিক MCQ পাব এই দুখন বুকলেট মিলি। আৰু আপোনালোকে এই বুকলেটখন পাবলৈ হ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। আপোনালোকে 90 ৰুপিজ পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব গ্ৰুপত। এই নম্বৰটোত হোৱাটছআপ কৰি যদি জইন হ'ব বিচাৰে আপোনালোকে মেছেজ কৰিব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে ৰিচেণ্টলি হুইচ ৱেটলেণ্ড ইন আছাম হেজ বিন নটিফাইড এজ এ বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট ফৰ কনজাৰভেশ্যন অফ ৱাইল্ড ৰাইচ অৰ্থাৎ ইয়াৰ চাইণ্টিফিক নেমটো হৈছে অৰজায়া ৰুফিপগন। তো বনৰীয়া ধান সংৰক্ষণৰ বাবে কোনটো জলাশয়ক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰি হৈছে শেহতীয়াকৈ। ইয়াতে দীপৰ বিল দিয়া আছে, মাগুৰী বিল দিয়া আছে, বৰজুলি জলাশয় দিয়া আছে আৰু চনবিল দিয়া আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি বৰজুলি ৱেটলেণ্ড। তো শেহতীয়াকৈ বৰজুলি ৱেটলেণ্ডক বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। তো ইয়াতে চাব পাৰে কিহৰ বাবে ঘোষণা কৰা হৈছে, এক্সামত সুধিব পাৰে ফৰ কনজাৰভেশ্যন অফ ৱাইল্ড ৰাইচ বনৰীয়া ধান সংৰক্ষণৰ বাবে ঘোষণা কৰা হৈছে। নেক্সট ইয়াতে চাব পাৰে ৱাইল্ড ৰাইচ, এইটো মনত ৰাখিব ইয়াৰে চাইণ্টিফিক নেমটো অৰজায়া ৰুফিপগন, যিটো ৱাইল্ড এনচেষ্টৰ হয় এই অৰজায়া চাটিভা নামৰ ৱাইল্ড ৰাইচটোৰ। ইয়াৰ লগতে এই চাইটটো কোনে নটিফাইড কৰে, নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি। দ্য কনজাৰভেশ্যন প্ৰজেক্ট ইজ ইমপ্লিমেণ্ট কোনে কৰিছিল, ICAR নেশ্যনেল ব্যুৰ অফ প্লান্ট জেনেটিক ৰিচৰ্চেছ, যিটোক ICAR NBPGR বুলিও কোৱা হয়, নতুন দিল্লীত আছে। আৰু এই প্ৰজেক্টটো কেৰিড আউট কৰা হৈছিলে কোলাবৰেশ্যন কৰি অসমৰ ষ্টেট যিটো বায়'ডাইভাৰ্চিটি বৰ্ড আছে ASBB তাৰ সৈতে মিলি। তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। ইয়াৰে অসমীয়াত দিয়া আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ renowned Assamese actress was selected for the Sangeet Natak Academy for the year 2025. তো শেহতীয়াকৈ 2025 বৰ্ষৰ বাবে সংগীত নাটক একাডেমী বঁটাৰ বাবে এগৰাকী অসমীয়া অভিনেত্ৰী নিৰ্বাচিত হৈছিলে। তেখেতৰ নাম কি? এখেতৰ নাম হৈছে চেতনা দাস। নিশ্চয় সকলোৱে চিনি পায়, যিসকলে অসমীয়া চিনেমা আগৰ পৰা চাই আহিছে। এখেতৰ নাম হৈছে চেতনা দাস। ইয়াতে চাব পাৰে একেলগে 5টা এৱাৰ্ড ঘোষণা কৰিছে। 2024 চনৰ বাবে দুজনক ঘোষণা কৰিছে। তেখেত দুজন হৈছে শ্ৰী প্ৰেমা ওজা বৰভয়া, তেখেত সত্ৰীয়া ডান্সৰ বাবে নিৰ্বাচিত হৈছে, আৰু শ্ৰী বিপুল চন্দ্ৰ দাস কথক নৃত্যৰ বাবে বিপুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগতে চেতনা দাস আমি পঢ়িলো। শ্ৰীমতী চেতনা দাস এগৰাকী এক্ট্ৰেছ হয়। শ্ৰীমতী মল্লিকা কণ্ডলী তেখেত হৈছে সত্ৰীয়া ডান্সৰ সৈতে জড়িত, তেখেত 2025 বাবে নিৰ্বাচিত হৈছে। আৰু শ্ৰী ভাস্কৰ জ্যোতি ওজা এখেতো সত্ৰীয়া মিউজিকৰ সৈতে জড়িত, এখেতকো সংগীত নাটক একাডেমী এৱাৰ্ডছৰ বাবে নিৰ্বাচিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে জুবিন গাৰ্গ উইল ৰিচিভ সংগীত সুধাকৰ টাইটেল পোষ্টহুমাছলি ফ্ৰম হুইচ অৰ্গেনাইজেশ্যন অফ আছাম। তো শেহতীয়াকৈ নিউজত আছিলে সংগীত সুধাকৰ এই উপাধিটো মৰণোত্তৰভাৱে জুবিন গাৰ্গক প্ৰদান কৰা হ'ব, আৰু এই সন্মানটো কোনটো সংস্থাই অসমৰ প্ৰদান কৰিব। তো এইটো প্ৰদান কৰিব সংগীত সুধাকৰ উপাধিটো অসম সাহিত্য সভাই। তো ইয়াতে চাব পাৰে দ্য সংগীত সুধাকৰ এৱাৰ্ডেড বাই আছাম সাহিত্য সভা, আৰু এই বঁটাটো প্ৰদান কৰিব অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী 30 জুলাই তাৰিখে সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত। এতিয়া অসমীয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি গীতা উপাধ্যায় who passed away received Padma Shri Award in 2025 in which category? তো শেহতীয়াকৈ গীতা উপাধ্যায় শেহতীয়াকৈ মৃত্যুবৰণ কৰিছে। তো 2025 চনত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। তো কোনটো ক্ষেত্ৰৰ বাবে আমাক ইয়াৰে সুধিছে, লিটাৰেচাৰ এণ্ড এডুকেশ্যন হৈ যাব শুদ্ধ উত্তৰ, সাহিত্য আৰু শিক্ষাৰ বাবে লাভ কৰিছিলে।
তো ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি দিয়া আছে। গীতা উপাধ্যায় এগৰাকী এডুকেশ্যনেলিষ্ট, ৰাইটাৰ, ট্ৰান্সলেটৰ। তেখেতে পদ্মশ্ৰী লাভ কৰিছিলে 2025 চনত লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে। আৰু তেখেতে নেপালী কমিউনিটিৰ প্ৰথমগৰাকী পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট হয়, এইটো মনত ৰাখিব। She retired as a head professor of political science from শিৱসাগৰ কলেজ। তো শিৱসাগৰ কলেজৰ ৰাজনৈতিক বিজ্ঞানৰ তেখেত এগৰাকী প্ৰফেচাৰ আছিলে। ইয়াৰ লগতে তেখেতে অসমীয়া নেপালী ভাষাত প্ৰায় 26খন কিতাপ লিখিছিলে। ইয়াৰ ভিতৰত যিখন এনে ফ্ৰেংকৰ ডায়েৰী আছিলে সেইখন ট্ৰান্সলেট কৰিছিলে তেখেতে। ইয়াতে এছামিছত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম 94th গ্ৰেণ্ডমাষ্টাৰ অফ ইণ্ডিয়া এণ্ড ফাৰ্ষ্ট এভাৰ ফ্ৰম দ্য ষ্টেট অফ আছাম। তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো অসমৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ডমাষ্টাৰ হৈছিলে শেহতীয়াকৈ, আৰু তেখেত হৈছে ভাৰতৰ 94th চেছ গ্ৰেণ্ডমাষ্টাৰ। তেখেতৰ নাম কি? তেখেতৰ নাম হৈছে ময়ংক চক্ৰৱৰ্তী। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। ময়ংক চক্ৰৱৰ্তী অসমৰে হয়, মাত্ৰ 16 বছৰ বয়স ময়ংক চক্ৰৱৰ্তীৰ। আৰু তেখেতে অসমৰেই নহয়, কেৱল নৰ্থ ইষ্ট ৰিজনৰ অৰ্থাৎ উত্তৰ পূব ভাৰতৰেই ভিতৰত প্ৰথমগৰাকী দবা গ্ৰেণ্ড মাষ্টাৰ হৈছে। আৰু এই কুৱেশ্যনটো শেহতীয়াকৈ DLED এণ্ট্ৰেন্স এক্সামত আহি গৈছে। তো ভেৰি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ এপইণ্টেড দ্য চেয়াৰপাৰ্চন অফ 8th পে কমিশ্যন ইন আছাম। তো শেহতীয়াকৈ 2026 চনৰ প্ৰথম ভাগত অসমত 8ম দৰমহা আয়োগ গঠন কৰা হৈছিলে। তাৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? সুভাষ দাস হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। দ্য ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অফেন কল্ড মাদাৰ অফ অল ট্ৰেড ডিলছ is expected to significantly impact which major export sector in Assam. তো মাদাৰ অফ অল ট্ৰেড ডিলছ বুলি কৈছে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি। তো অসমৰ কোনটো প্ৰধান ৰপ্তানি খণ্ডত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে? তো এইটো DLED এক্সামৰ এণ্ট্ৰেন্সত আহি গৈছে এই কুৱেশ্যনটো। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এইটো হৈছিলে, মানে কুৱেশ্যনটো আহিছিলে কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে ভাৰতে চুক্তিবদ্ধ হৈছিলে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটোৰ বাবে। তো ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নটো হৈ যাব এনচাৰ। তো ইয়াৰে কোনটো অসমৰ সুধিছে আমাক, ইয়াতে অসমৰ কোনটো প্ৰধান ৰপ্তানি খণ্ডত বিশেষ প্ৰভাৱ পেলাব? এইটো হৈছে টি ইণ্ডাষ্ট্ৰী, চাহ শিল্প। Next important question to is recently the newly discovered plant species Osbekia zubingariana was found in which national park of Assam? তো শেহতীয়াকৈ এটা নতুন উদ্ভিদ প্ৰজাতি অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ কৰা হৈছিলে, যিটোক সন্মানীয়ভাৱে জুবিন গাৰ্গৰ নামত ৰখা হৈছিলে নামটো অছবেকিয়া জুবিনগাৰিয়ানা। তো এইটো পোৱা গৈছিলে মানাস ৰাষ্ট্ৰীয় উদ্যানত। অপশ্যন চি টো ইয়াৰে হৈ যাব কাৰেক্ট এনচাৰ। চ' শেহতীয়াকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিচাৰ্চাৰে এই প্লাণ্ট স্পেচিছটো যিটোৰ নাম হৈছে অছবেকিয়া জুবিনগাৰিয়ানা এইটো ডিস্কভাৰ কৰিছে। আৰু এইটো প্লাণ্ট স্পেচিছৰ নামটো আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হৈছে টু অনাৰ হিজ কণ্ট্ৰিবিউশ্যন টু এছামিজ কালচাৰ এণ্ড এনভাইৰনমেণ্টেল এৱাৰনেছ। আৰু এই প্লাণ্টটো বিলং কৰে মেলাষ্ট'মেটাকি ফেমিলি, এইটো মনত ৰাখিব। আৰু এইটো 2021 পৰা 25 চনৰ ভিতৰত চলোৱা বটানিকেল ৰিচাৰ্চত এইটো ডিস্কভাৰ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট এজ দ্য পাৰ্ট অফ ITBP অল ওমেন এক্সপিডিশ্যন টীম। তো শেহতীয়াকৈ ITBPৰ সৰ্বমহিলা অভিযাত্ৰী দলৰ অংশ হিচাপে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম অসমীয়া মহিলা কোন যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে? তো এইটো আমাক এক্সামত সুধিব পাৰে। এখেতৰ নাম হৈছে ৰূপামণি গড়। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। চ' তেখেতে এই ৰেকৰ্ডটো কৰিছিলে 21 মে তাৰিখে 2026 চনৰ। শেহতীয়াকৈ 11জনীয়া দল আছিলে, গোটেই দলটো মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে। তো ৰূপামণি গড় হৈছে অসমৰ লখিমপুৰ জিলাৰ এগৰাকী বাসিন্দা। চ' ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি, বাকীখিনি চাই ল'ব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য নিউ মিনিষ্টাৰ অফ আছাম অফ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট।
তো অসমৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নতুন মন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? তেখেতৰ নাম হৈছে ৰামেশ্বৰ তেলী। বৰ্তমান পৰিৱৰ্তন আৰু উন্নয়ন মন্ত্ৰীগৰাকী হৈছে ৰামেশ্বৰ তেলী। সো এতিয়া চাব পাৰে ৰামেশ্বৰ তেলীক তিনিটা পৰ্টফলিঅ' দিয়া হৈছে, ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট এইটো আমি পঢ়িলোঁ। ইয়াৰ লগতে লেবাৰ ৱেলফেয়াৰ এইটো মিনিষ্ট্ৰী দিয়া হৈছে, টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ মিনিষ্ট্ৰীটোও দিয়া হৈছে। ইয়াৰ লগতে অতুল বৰাক প্ৰদান কৰা হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, তাৰপাছত ইমপ্লিমেণ্টেশ্যন অফ দ্য আছাম একৰ্ড, বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্ট, চাৰিটা পৰ্টফলিঅ' দিয়া হৈছে অতুল বৰাক। ইয়াৰ লগতে চৰণ বৰক এটা পৰ্টফলিঅ' দিয়া হৈছে ট্ৰান্সপৰ্ট এণ্ড ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্টছ। ইয়াৰ লগতে অজন্তা নেওগক প্ৰদান কৰা হৈছে ওমেন্স এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু টুৰিজম ডিপাৰ্টমেণ্ট। এই দুটা অজন্তা নেওগক পৰ্টফলিঅ' হিচাপে দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? তো অসম বিধানসভাৰ নতুন অধ্যক্ষ হৈছে শেহতীয়াকৈ। তো নতুন অধ্যক্ষগৰাকীৰ নাম আমি ইয়াতে ক'ব লাগে। তো নতুন অধ্যক্ষগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। অপশ্যন ডিটো ইয়াৰে শুদ্ধ উত্তৰ। আৰু শেহতীয়াকৈ ডেপুটি স্পীকাৰো নিযুক্তি দিয়া হৈছে অসম লেজিছলেটিভ এছেম্বলিত। ডেপুটি স্পীকাৰগৰাকীৰ নাম কি আপোনালোকে যদি জানে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য মিনিষ্টাৰ অফ স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ ইন আছাম? অৰ্থাৎ অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ নতুন মন্ত্ৰীৰ দায়িত্ব কাক দিয়া হৈছে? তো এখেতক দিয়া হৈছে, এখেতে আছিলে প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ, এখেতৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী। অপশ্যন বিটো কাৰেক্ট। তো বিশ্বজিৎ দৈমাৰীক আৰু তিনিটা পৰ্টফলিঅ' অৰ্থাৎ দপ্তৰ দিয়া হৈছে। সেই কেইটা হৈছে হেণ্ডলুম, টেক্সটাইল এণ্ড চেৰিকালচাৰ অৰ্থাৎ তাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰালয়টো দিয়া হৈছে। স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ এইটো পঢ়িলোঁ। স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ অৰ্থাৎ দক্ষতা নিয়োগ আৰু উদ্যোগশীলতা মন্ত্ৰালয়টো প্ৰদান কৰা হৈছে। লগতে ইণ্ডিজেনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰালয়টো বিশ্বজিৎ দৈমাৰীক প্ৰদান কৰা হৈছে। এই চাৰিটা দপ্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য নিউ মিনিষ্টাৰ অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট? নতুন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন? অসমৰ নতুন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম হৈছে অতুল বৰা। শ্ৰী অতুল বৰা হৈছে নতুন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী। তো ইয়াৰ লগতে আৰু দুটা পৰ্টফলিঅ' তেখেতক প্ৰদান কৰা হৈছে। সেইকেইটা হৈছে বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, এক্সাইজ মিনিষ্ট্ৰীটো দিয়া হৈছে আবকাৰী বিভাগটো। লগতে ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড অসম চুক্তিৰ ৰূপায়ণৰ মন্ত্ৰালয়ৰ মন্ত্ৰীৰ দায়িত্বটো দিয়া হৈছে শ্ৰী অতুল বৰাক। তো চাৰিওটা পৰ্টফলিঅ' মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য নিউ ফাইনেন্স মিনিষ্টাৰ অফ আছাম? তো শেহতীয়াকৈ অসমৰ নতুন বিত্তমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? তো অসমৰ নতুন বিত্তমন্ত্ৰীগৰাকী হৈছে জয়ন্ত মল্ল বৰুৱা। অপশ্যন চিটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। আৰু শেহতীয়াকৈ তেখেতে 2026 পৰা 27 যিখন আছাম বাজেট আছে সেই আছাম বাজেটখন দাখিল কৰিছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱাট is the total estimated expenditure proposed in the Assam Budget 2026 to 27? তো অসম বাজেট 2026 পৰা 27 প্ৰস্তাৱিত মুঠ আনুমানিক ব্যয় কিমান? টোটাল এষ্টিমেটেড এক্সপেণ্ডিচাৰ কিমান? ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। এই বছৰৰ মুঠ আনুমানিক ব্যয় হৈছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ইয়াৰে 2,85,084.45 কোটি টকা অৰ্থাৎ 2,85,084.45 crore rupees. Next question to is how much has been allocated for holistic development under Sarvangin Aru Kalyanmukhi Sevar Bhagirathi Jatra? তো সৰ্বাংগীন আৰু কল্যাণমুখী সেৱা এটা ইনিচিয়েটিভ লোৱা হৈছে এইবাৰ বাজেটত। তো ইয়াৰ অধীনত সামগ্ৰিক উন্নয়নৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছে? তো সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভগীৰথী যাত্ৰাৰ বাবে দিয়া হৈছে টোটাল 6,000 crore টকা আবণ্টন। আৰু এই ইনিচিয়েটিভটোৰ ভিতৰত যিবিলাক অৰুণোদয় স্কিম আছে, তাৰপিছত শ্বহীদ কুশল কোঁৱৰ সৰ্বাংগীন বৃদ্ধা পেঞ্চন আঁচনি যিবিলাক আছে, ইয়াৰ লগতে
যিটো জীৱন প্ৰেৰণা আঁচনি হওক, যিবিলাক আঁচনি আছে, নিযুত মইনা আঁচনিও ক'ব পাৰি, মুখ্যমন্ত্ৰী কৃষি চাহ সঁজুলি যোজনা, গোটেইবিলাক এই ইনিচিয়েটিভটোৰ আণ্ডাৰত সোমাই আছে। নেক্সট কুৱেশ্যনটো হৈছে এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। Which mission aims to make Assam the global hub of authentic golden muga silk? মানে গোল্ডেন মুগা সিল্ক মানে কি হৈছে? সোণালী মুগা সূতা। তো এটা নতুন মিছন লোৱা হৈছে যাৰ জৰিয়তে অসমক প্ৰামাণিক সোণালী মুগা সূতাৰ বিশ্ব কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। আৰু সেই নতুন মিছনটোৰ নাম হৈছে মিছন চেনেহজৰী। ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব। তো ইয়াতে চাব পাৰে ডিটেইলছ ভাবে ইয়াতে দিয়া আছে মিছন চেনেহজৰী। তো অসমক সোণালী মুগা ৰেচমৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য কৰা হৈছে এই মিছনটোৰ দ্বাৰা। 3 বছৰত 400 কোটি টকাৰ বিনিয়োগ কৰা হৈছে এই মিছন চেনেহজৰীৰ বাবে। ইয়াতে চাব পাৰে 2 লাখ পালনকাৰী কৃষক, তাঁতী আৰু উদ্যোগ লাভান্বিত হ'ব এই মিছনটোৰ জৰিয়তে। 2028 চনৰ ভিতৰত মুগা ৰেচমৰ মূল্য শৃংখলা অধিক শক্তিশালী কৰিবলৈ 1180টা কৃষক স্বাৰ্থ গোটক আৰু 30টা কৃষক উৎপাদক সংগঠন গঠন কৰা হৈছে। ঢকুৱাখানাত মুগা ৰেচম পৰ্যটন উদ্যান আৰু ধেমাজিত মুগা স্পান মিল স্থাপন কৰা হ'ব এই মিছন চেনেহজৰীৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইউনিয়ন মিনিষ্টাৰ লঞ্চ মিছন চেনেহজৰী টু গিভ গ্লোবেল ৰিকগনিশ্যন টু আছামছ মুগা চিল্ক। তো অসমৰ মুগা ৰেচমক বিশ্বব্যাপী স্বীকৃতি প্ৰদানৰ বাবে কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মিছন চেনেহজৰী মুকলি কৰিছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো মুকলি কৰিছিলে জ্যোতিৰাদিত্য সিন্ধিয়া। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। On which date Mission Basundhara 4.0 scheduled to be launched? তো মিছন বসুন্ধৰা 4.0 নিশ্চয় মিছন বসুন্ধৰা মিছনটোৰ নাম শুনিছে আপোনালোকে। তো এইটো যিটো চতুৰ্থতম সংস্কৰণ 4.0 এইটো কোন তাৰিখে মুকলি কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে? তো এইটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে 2026 চনৰ 25 ডিচেম্বৰ তাৰিখে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট হেজ ডিক্লেয়াৰ্ড এজ দ্য ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন SCR অফ আছাম? তো কোনখন জিলাক অসম বাজেট 2026 পৰা 27ত অসমৰ দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰিছে? সেইখন হৈছে ডিব্ৰুগড় জিলাখন। অপশ্যন বি D2 ইয়াৰে শুদ্ধ হ'ব। আৰু ডিব্ৰুগড় জিলাখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ বাবে টোটেল 500 crore টকা অসম বাজেট 2026 পৰা 27ত দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ফলোইং দ্য চৰাইদেউ মৈদামছ which historical site is targeted for UNESCO tentative list nomination alongside monolithic church and of Dima Hasao? তো যিহেতু আমাৰ তৃতীয়তম ইউনেস্কো হেৰিটেজ সাইট হৈছে চৰাইদেউ মৈদামছটো। প্ৰথম দুটা আছিলে মানাস আৰু কাজিৰঙা, এই দুটা সকলোৱে নিশ্চয় জানে। তো ইয়াৰ পিছত অসম বাজেট 2026 পৰা 27ত ঘোষণা কৰিছে যে অৰ্থাৎ নমিনেশ্যন কৰিছে দুটা ঠাইত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ বাবে, মনোলিথিক চাৰ্চ যিটো ডিমা হাছাওৰ হয়, আৰু এখন কি ইয়াতে আমাক সুধিছে মানে কোন দুখন ঠাইক লক্ষ্য হিচাপে লোৱা হৈছে। এখন হৈছে মনোলিথিক চাৰ্চ আৰু আনখন হৈছে ৰংপুৰ শিৱসাগৰ হিষ্টৰিক এনচেম্বল, অৰ্থাৎ ৰংপুৰ শিৱসাগৰ ঐতিহাসিক সমল, ৰংঘৰ কাৰেংঘৰ যিবিলাক আছে শিৱসাগৰ ৰংপুৰত। তো এইবিলাক 2027 আৰু 2029ত টাৰ্গেট লোৱা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে পোৱাৰ। নেক্সট কুৱেশ্যনটো হৈছে which international agency is the government partnering for the Assam semiconductor ecosystem on manufacturing and innovation? ASEMI। ইয়াৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, ASEMI, Assam Semiconductor Ecosystem on Manufacturing and Innovation। ভেৰি ইম্পৰ্টেণ্ট। তো কোনখন ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ সৈতে পাৰ্টনাৰ কৰিছে অসম চৰকাৰে? তো এইখন হৈছে জিকা, JICA। তো ইয়াৰে সম্পূৰ্ণ ৰূপটো আমি পঢ়িম। তেতিয়া চাব পাৰে আসাম গভৰ্ণমেণ্ট ইজ পাৰ্টনাৰিং উইথ জাপান ইণ্টাৰনেশ্যনেল কোপাৰেশ্যন এজেঞ্চি, অৰ্থাৎ GICA। ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে জাপান ইণ্টাৰনেশ্যনেল কোপাৰেশ্যন এজেঞ্চি। তো আসাম ছেমিকণ্ডাক্টৰ ইক'চিষ্টেম অন মেনুফেকচাৰিং এণ্ড ইনোভেশ্যন প্ৰজেক্টৰ বাবে অসম চৰকাৰে জিকাৰ সৈতে পাৰ্টনাৰ কৰিছে। আৰু ইয়াৰ বাবে কিমান টকা আবণ্টন দিছে? 5 বছৰৰ বাবে টোটেল 1164 crore টকা আবণ্টন দিয়া হৈছে।
নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৱাজ ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ আছাম 2026 শেহতীয়াকৈ কোনে মিছ ইউনিভাৰ্ছ অসম 2026ৰ খিতাপটো দখল কৰিছে তো মিছ ইউনিভাৰ্ছ আছাম খিতাপটো লাভ কৰিছে পিংকি বসুমতাৰীয়ে অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব এখেতে হৈছে পিংকি বসুমতাৰী তো ভিডিওটোৰ মাজে মাজে আপোনালোকক হোমৱৰ্কৰ কুৱেশ্যন দি যাম আছাম বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড দেশ ষ্টেট ইন ইণ্ডিয়া টু পাছ UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড বিল 2026 তো উত্তৰ পূৰ্বাঞ্চলত UCC বিল বিধেয়ক গৃহীত কৰা প্ৰথমখন ৰাজ্য আৰু ভাৰতৰ ভিতৰত কিমান হয় এই চাৰিটাৰ কোনটো হয় কমেণ্টত আপোনালোকে জনাব Next question is what is the name of the first satellite mission led by a North East Indian Institute, Assam Don Bosco University? তো অসমৰ এই ডন বস্কো ইউনিভাৰ্চিটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ কোনো এখন শিক্ষানুষ্ঠানৰ ভিতৰত প্ৰথমবাৰৰ বাবে এটা উপগ্ৰহ প্ৰেৰণ কৰিছিলে এইটোৰ নাম কি এইটোৰ নাম হৈছে লাচিত 1 অপশ্যন এটোৱে ইয়াৰে শুদ্ধ হৈ যাব এটো চাব পাৰে First satellite mission led by North-East Indian Institute, Assam Don Bosco University. তো ইছৰোৰ সহায়ত এইটো প্ৰেৰণ কৰিছিলে 12 জানুৱাৰী তাৰিখৰ দিনা ইছৰোৰ PSLV C26ত এই স্যাটেলাইটটো নিক্ষেপ কৰিছিলে Next question হৈছে how many personalities from Assam were conferred with Padma Awards 2026 very important question 2026 চনত অসমৰ কিমানজন ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিলে 5 জন পদ্মশ্ৰী গোটেইকেইজনে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হৰিচৰণ শইকীয়া awarded Padma Shri in 2026 is renowned for his which classical art form তো শেহতীয়াকৈ অসমৰ এই হৰিচৰণ শইকীয়া তেখেতে পদ্মশ্ৰী 2026 বঁটাটো লাভ কৰিছিলে কোনটো শাস্ত্ৰীয় কলাৰ বাবে তেখেত জনপ্ৰিয় আমাক ইয়াতে সুধিছে তো তেখেত হৈছে এগৰাকী সত্ৰীয়া ডান্সাৰ তো ইয়াতে অপশ্যন C2 হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে হৰিচৰণ শইকীয়া is a eminent সত্ৰীয়া ডান্সাৰ with 6 decades of contribution তো তেখেত হৈছে এগৰাকী বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী আৰু সত্ৰীয়া নৃত্যত বিশেষ কৰি ওমেন পাৰ্টিচিপেশ্যন অৰ্থাৎ মহিলাৰ অংশগ্ৰহণক তেখেতে বহুত উৎসাহিত কৰিছে তো যেহেতু এই বছৰ 5টা পদ্ম বঁটা লাভ কৰিছে অসমৰ পৰা তো আমাক হৰিচৰণ শইকীয়া নুসুধি যোগেশ দেউৰী সুধিব পাৰে কবীন্দ্ৰ পুৰকায়স্থ সুধিব পাৰে তো একমাত্ৰ মৰণোত্তৰভাৱে অসমৰ পৰা লাভ কৰা পদ্ম বঁটা লাভ কৰা পদ্মশ্ৰী লাভ কৰিছে গোটেইকেইজনে তো একমাত্ৰ মৰণোত্তৰভাৱে পদ্মশ্ৰী লাভ কৰা বঁটা প্ৰাপক গৰাকী হৈছে কবীন্দ্ৰ পুৰকায়স্থ এইটো মনত ৰাখিব নুৰুদ্দিন আহমেদৰ কথা মনত ৰাখিব কলা শাখাৰ বাবে লাভ কৰিছে পখিলা লেখথেপিও লাভ কৰিছে কলা শাখাৰ বাবে আৰু যোগেশ দেউৰীয়ে লাভ কৰিছে এগ্ৰিকালচাৰৰ বাবে তো গোটেইখিনি আমি অলৰেডি এটা সেপাৰেট ভিডিও বনাইছোৱে পদ্ম বঁটাবিলাক যদি চোৱা নাই আপোনালোকে চাব পাৰে আৰু ইয়াতে নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূবৰ বঁটা পদ্ম বঁটা প্ৰাপক কেইগৰাকীৰ নাম দিয়া আছে হেলি ৱাৰ ছ'চিয়েল ৱাৰ্কৰ ৰূপে লাভ কৰিছিলে মেঘালয়ৰ হয় তেখেত গোটেইকেইজনে পদ্মশ্ৰী লাভ কৰিছে নৰ্থ ইষ্টৰ নৰেশ চন্দ্ৰ দেৱ বৰ্মা তেখেতেও পদ্মশ্ৰী বঁটা লাভ কৰিছে ত্ৰিপুৰা ৰাজ্যখনৰ পৰা হয় লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে চাং ইউচাং এছ পংনেৰ তেখেতে লাভ কৰিছে আৰ্ট অৰ্থাৎ কলা শাখাৰ বাবে নাগালেণ্ডৰ পৰা হয় তেখেত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে তেচি গুবিনে লাভ কৰিছে ছ'চিয়েল ৱাৰ্কৰ বাবে অৰুণাচল প্ৰদেশৰ হয় ইয়ামনাম যাত্ৰা সিং মৰণোত্তৰভাৱে লাভ কৰিছে মণিপুৰৰ হয় তেখেত Next question to the Guru Dakshina portal launched by Assam government is related to which of the following? তো অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা পৰ্টেল মুকলি কৰিছিলে আৰু সেইটো হৈছে ফেন্সাৰ স্কুলৰ যিবিলাক শিক্ষক আছে তাৰ বাবে সাহায্য এচিষ্টেন্স ফৰ ফেন্সাৰ স্কুল টিচাৰ্ছ এটা চাব পাৰে অসম চৰকাৰে শেহতীয়াকৈ 5 মাৰ্চ 2016 চনত গুৰু দক্ষিণা পৰ্টেলটো মুকলি কৰিছিলে ফেন্সাৰ শিক্ষানুষ্ঠানৰ অপ্ৰাদেশিকৃত শিক্ষকসকলক এককালীন সাহায্য প্ৰদান কৰা হৈছে এই পৰ্টেলটোৰ দ্বাৰা নেক্সট কুৱেশ্যনটো হৈছে very important question
Dr. Atanu Nath, who recently awarded 2026 Breakthrough Prize in Fundamental Physics, is assistant professor of which of the following colleges? তো ফাণ্ডামেণ্টেল ফিজিক্সত ব্ৰেকথ্ৰু বঁটা প্ৰদান কৰা হৈছিলে অতনু নাথক, ডক্টৰ অতনু নাথক। তেখেত হৈছে টিহু কলেজৰ এগৰাকী প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এক্সামত এনেকৈ নুসুধি আমাক সুধিব পাৰে যে 2026 চনৰ ব্ৰেকথ্ৰু প্ৰাইজ কোনে লাভ কৰিছিলে ফাণ্ডামেণ্টেল ফিজিক্সত। তো আমি ক'ব লাগিব ডক্টৰ অতনু নাথ। আৰু এই কুৱেশ্যনটো DLED এণ্ট্ৰেন্স এক্সামত আহি গৈছে, এইটো মনত ৰাখিব। ইয়াৰ লগতে ব্ৰেকথ্ৰু প্ৰাইজটোক কি বুলি কোৱা হয়? ব্ৰেকথ্ৰু প্ৰাইজটোক অস্কাৰ্ছ অফ চায়েন্স বুলিও কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। Next question to is who recently became the first female paratrooper of the Indian Army from Assam? তো অসমৰ পৰা ভাৰতীয় সেনাবাহিনীৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হৈছে। তো এখেতে হৈছে ছবিত দেখা পাইছে, এখেতৰ নাম হৈছে মেজৰ দীপান্বিতা কলিতা। অপশ্যন C2 ইয়াৰে শুদ্ধ হ'ব। তো মেজৰ দীপান্বিতা কলিতা হৈছে ইণ্ডিয়ান আৰ্মিৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেখেতে চাব পাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা হয় তেখেতে, আৰু আৰ্মি মেডিকেল কৰ্পছৰ চিকিৎসা বিষয়া হয় তেখেত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু এমং দ্য ফলোয়িং ইজ এ ৰেচিপিয়েণ্ট অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্মা এৱাৰ্ড 2026? তো 2026 চনৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা কোনে লাভ কৰিছে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো এইটো লাভ কৰিছে কৰেন্দ্ৰ বসুমতাৰী। কৰেন্দ্ৰ বসুমতাৰীয়ে 2026 চনৰ কালীচৰণ ব্ৰহ্ম বঁটাটো লাভ কৰিছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আছামছ ডক্টৰ শেখৰ সুমন বৰা ৰিচিভড ইউনিভাৰ্চিটি ইনোভেটৰ এৱাৰ্ড এট হুইচ ইভেণ্ট? তো শেহতীয়াকৈ অসমৰ ডক্টৰ শেখৰ সুমন বৰাই বিশ্ববিদ্যালয় উদ্ভাৱক বঁটা লাভ কৰিছিলে। তো তেখেতে ক'ত লাভ কৰিছিলে সেইটো আমাক ইয়াতে সুধিছে। তো ইউনিভাৰ্চিটি ইনোভেটৰ এৱাৰ্ডটো লাভ কৰিছিলে তেখেতে টেক্সাছ ইনোভেশ্যন কনফাৰেন্স এণ্ড এৱাৰ্ডছ 2026ত। নেক্সট কুৱেশ্যনটো হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভৈৰৱ গগৈয়ে শেহতীয়াকৈ কোনটো ক্ষেত্ৰত কৰা কামৰ বাবে ইটালী দেশখনৰ পৰা সন্মানীয় মুনা মেডলাইফ বঁটা লাভ কৰিছে? মুনা মেডলাইফ এৱাৰ্ড। তো কোনটো ক্ষেত্ৰৰ বাবে লাভ কৰিছে? অপশ্যন বি এনভাইৰনমেণ্টেল বায়'টেকনলজি এণ্ড ফাইটো ৰিমেডিয়েশ্যন। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে ভৈৰৱ গগৈ এগৰাকী স্কলাৰ হয় ডিপাৰ্টমেণ্ট অফ বটানীৰ বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰৰ, আৰু ইটালীৰ নেপলছত অনুষ্ঠিত দ্বিতীয় ভূমধ্য সাগৰীয় সংঘীয় বাৰ্ষিক সভাত তেওঁক শ্ৰেষ্ঠ মৌখিক যোগাযোগৰ বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে তনুজ সমাদ্দাৰ এ য়ং ইউথ ফ্ৰম ৰঙিয়া বিকাম ওৱান অফ অনলি 5 ৱৰ্ল্ড ৱাইড এৱাৰ্ডিজ ফৰ হুইচ প্ৰেষ্টিজিয়াছ ফেলোশ্বিপ? তো তনুজ সমাদ্দাৰে শেহতীয়াকৈ বিশ্বৰ মাত্ৰ 5গৰাকী বঁটা প্ৰাপকৰ ভিতৰত এজন আছিলে তেখেতে। তো কোনটো ফেলোশ্বিপ বঁটা লাভ কৰিছিলে? সেইটো হৈছে গ্ল'বেল পিচ জাম ফেলোশ্বিপ। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। এইটো চাব পাৰে ৰঙিয়াৰ হয় তনুজ সমাদ্দাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিচ জেম ফাউণ্ডেশ্যনৰ এই সন্মানীয় বিলিয়ন এক্স পিচ ফেলোশ্বিপৰ মাত্ৰ 5জন বিশ্বব্যাপী বঁটাৰ ভিতৰত অন্যতম হৈ পৰে। বাকী 4জন এৱাৰ্ডীৰ নাম মনত ৰাখিব য়েফ্ৰি নুনেছ, য়াফুলা চলাছ চকি, জেনিফাৰ বৰিঅ' আৰু মাইকেল গ্ৰীণফিল্ড। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেজৰ এচিভমেণ্ট ডিড দ্য এছামিজ ফিল্ম ৰোমান্টিক এফেয়াৰ্ছ বাই মঞ্জুল বৰুৱা ৰিচিভ এট দ্য 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল ইন মুম্বাই? তো ৰোমান্টিক এফেয়াৰ্ছ নামৰ অসমীয়া ছবিখনৰ বাবে এৱাৰ্ড লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ এণ্ড বেষ্ট এক্ট্ৰেছ। এই দুটা এৱাৰ্ড লাভ কৰিছিলে এই চিনেমাখনৰ বাবে। তো ইয়াতে চাব পাৰে ৰোমান্টিক এফেয়াৰ্ছ নামৰ চিনেমাখনে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে। ডাইৰেক্টৰগৰাকীৰ নাম আছিলে মঞ্জুল বৰুৱা। লগতে বেষ্ট এক্টৰ ফিমেল অৰ্থাৎ বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডো লাভ কৰিছিলে কাস্পি সোণকৰিছনে। তেখেতে লাভ কৰিছিলে এই এৱাৰ্ডটো। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৰিচিভ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন নেটা? তো নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ পৰা জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে এখেতে।
তো এখেতক দিয়া হৈছে, এখেতৰ নাম হৈছে পীয়ুষ দেশাই, অপশ্যন চি কাৰেক্ট। এতিয়া চাব পাৰে পীয়ুষ দেশাই 86 ইয়াৰ বয়স হয় তেখেতৰ, চেয়াৰমেন হয় ৱাক বক্ৰি গ্ৰুপৰ। তেখেতে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো লাভ কৰিছে নেতা অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ। আৰু ৱাক বক্ৰি এইটো কি হয়, থাৰ্ড লাৰ্জেষ্ট টি ব্ৰেণ্ড হয় ভাৰতৰ। নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা, which four heritage product from Assam recently received geographical indication GI tag? তো শেহতীয়াকৈ অসমৰ 4টা ঐতিহ্যবাহী সামগ্ৰী অৰ্থাৎ 4টা হেৰিটেজ প্ৰডাক্টে GI টেগ লাভ কৰিছে। তো সেই 4টা প্ৰডাক্ট কি কি, সেই 4টা সামগ্ৰী কি কি, সেইকেইটা হৈছে বিহু পেঁপা, কাৰ্বি আংলং হেণ্ডলুম, বাঁহ শিল্প, দেউৰী হেণ্ডলুম প্ৰডাক্ট। তো এই 4টাই শেহতীয়াকৈ GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। তো 4টা আপোনালোকে মনত ৰাখিব। লগতে আপোনালোকে আমাৰ PDF নোটবিলাক ল'ব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ, এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন, এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আপোনালোকে 35শৰো অধিক MCQ পাব এই দুখন বুকলেট মিলি। আৰু আপোনালোকে এই বুকলেটখন পাবলৈ হ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। আপোনালোকে 90 ৰুপিজ পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব গ্ৰুপত। এই নম্বৰটোত হোৱাটছআপ কৰি যদি জইন হ'ব বিচাৰে আপোনালোকে মেছেজ কৰিব পাৰে। Next question হৈছে, which two personnel from Assam recently awarded Shaurya Chakra for their gallantry in counter-terrorism and relief operation? সন্ত্ৰাসবাদ আৰু সাহায্য অভিযানত বীৰত্বৰ বাবে অসমৰ দুজন জোৱানক শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছে শেহতীয়াকৈ। আৰু তেখেত দুজন হৈছে মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত। দুজনৰে নাম মনত ৰাখিব। Next question to is, what is the rank of Assam in the Export Preparedness Index EPI 2024 released by Niti Aayog? তো নীতি আয়োগে ৰপ্তানি প্ৰস্তুতি সূচকাংক 2024 শেহতীয়াকৈ ৰিলিজ কৰিছিলে। তাত অসমৰ স্থান কিমান আমাক সুধিছে। তো অসমৰ স্থান হৈছিলে 2024 চনৰ এই ৰপ্তানি প্ৰস্তুতি সূচকাংকত 24th অৰ্থাৎ 24তম স্থান লাভ কৰিছিলে। So Assam ranked 24th among the Indian state and union territories in the index. Export of Assam stood 3700 crore in the financial year 2024. অৰ্থাৎ 2024 বিত্তীয় বৰ্ষত অসমৰ ৰপ্তানি আছিলে ইমান 37 কোটি টকাৰ ৰপ্তানি হৈছিলে। আৰু ইয়াৰে টি2 আছিলে মেজৰ এক্সপৰ্ট প্ৰডাক্ট, এইটো মনত ৰাখিব। Next question to is, what is the rank of Assam among northeastern and Himalayan state in the recent fiscal health index? তো শেহতীয়াকৈ fiscal health indexত উত্তৰ পূব আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান হৈছে? তো নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেট কেইখনৰ ভিতৰত অসমৰ স্থান হৈছে পঞ্চম, অপশ্যন চি ইয়াৰে কাৰেক্ট হ'ব ফিজিকেল হেল্থ ইণ্ডেক্সৰ। আৰু অৰুণাচল প্ৰদেশে শীৰ্ষস্থান লাভ কৰিছে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ ভিতৰত। Next question to is, which Gram Panchayat from Assam on Nanaji Deshmukh Sarvottam Panchayat Satat Vikas Puraskar for Best Gram Panchayat in 2026? তো শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বাবে এই নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত বিকাশ পুৰস্কাৰটো লাভ কৰে শেহতীয়াকৈ নিউ নাপাম গ্ৰাম পঞ্চায়তে। Next question to is, which Gram Panchayat in Assam on Clean and Green Panchayat award under Deen Dayal Upadhyay Panchayat Satat Vikas Puraskar? তো ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এৱাৰ্ডটো লাভ কৰে কোনখন গাঁও পঞ্চায়তে? গাঁও পঞ্চায়তখনৰ নাম হৈছে চুমুৰমুৰ ভিলেজ পঞ্চায়ত, অপশ্যন এটোৱে ইয়াৰে শুদ্ধ হ'ব। নগাঁও জিলাত অৱস্থিত এই গাঁও পঞ্চায়তখনে লাভ কৰিছে ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এৱাৰ্ডটো। Next question to is, which of the following is a key provision of UCC অর্থাৎ Uniform Civil Code Bill 2026 passed by Assam Assembly? তো অসমত বিধানসভাই গৃহীত কৰা সম নাগৰিক সংহিতা এই বিধেয়কখন ইয়াৰ মুখ্য ব্যৱস্থাটো কি বা কি প্ৰভিজনটো কি? তো এইটো হৈছে বেন অন পলিগেমি, মানে হৈছে অসমীয়াত বহু বিবাহ নিষিদ্ধকৰণ। Next question to is, according to the new guidelines, which category of individuals will not be eligible to avail benefits under government welfare scheme in Assam?
তো অসম বাজেট 2026 পৰা 27 এই বাজেটত নতুন নিৰ্দেশনা দিয়া হৈছে যে অসমত কোন শ্ৰেণীৰ ব্যক্তিয়ে চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভ নকৰিব। ইয়াতে টেক্স পেয়াৰ্ছ দিয়া আছে, ইণ্ডিভিজুৱেল প্ৰেক্টিচিং পলিগেমি দিয়া আছে, ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ, নন ৰেচিডেণ্ট অফ ষ্টেট। তো ইয়াতে শুদ্ধ হ'ব ইণ্ডিভিজুৱেলছ প্ৰেক্টিচিং পলিগেমি, যিসকলে বহু বিবাহ কৰিব, তেওঁলোকে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ নকৰিব। Next question to is under new Assam Uniform Civil Code, what is the maximum imprisonment for failing to register a live-in relationship within 1 month? তো শেহতীয়াকৈ অসমত UCC কাৰ্যকৰী কৰা হৈছিলে, ইউনিফৰ্ম চিভিল কোড। তো ইয়াৰ বাবে লিভ-ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়ন নকৰিলে সৰ্বোচ্চ কিমান শাস্তিৰ বিধান আছে, কিমান সময়ৰ? তো এইটো হৈছে 3 মাহৰ। অপশ্যন বি ইজ কাৰেক্ট। Next question to is what are the monthly benefits provided to male postgraduate students under newly introduced Babu Asani scheme? তো শেহতীয়াকৈ অসম চৰকাৰে বাবু আঁচনি নামৰ স্কিম এটা লঞ্চ কৰিছিলে। তো স্নাতকোত্তৰ ছাত্ৰবিলাকক মাহিলী কিমান টকাৰ সাহায্য প্ৰদান কৰা হৈছে এই স্কিমটোৰ আণ্ডাৰত? তো এই বাবু আঁচনিটোৰ জৰিয়তে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক প্ৰদান কৰা হৈছে 2000 টকা। অপশ্যন টি2 হ'ব শুদ্ধ উত্তৰ। সো ইয়াতে চাব পাৰে এই স্কিমটোৰ দ্বাৰা গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীবিলাকক 1000 টকা প্ৰদান কৰা হৈছে আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকক 2000 টকা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে which term best describes the Udahin Bhagats mentioned in the Assam government scheme? তো শেহতীয়াকৈ অসম চৰকাৰৰ আঁচনিখনত উদাসীন ভকত বুলি এটা শব্দ প্ৰকাশ পাইছিলে। এই শব্দটোৱে কি বৰ্ণনা কৰে? আমাক চাৰিটা অপশ্যন দিয়া আছে। টেম্পল প্ৰিষ্ট, কেলিবেট ডেভোটিছ, মেৰিড ক্ষত্ৰিয় আৰ্টিষ্ট এণ্ড ফ'ক ছিংগাৰ্ছ। তো উদাসীন ভকত এইটো অৰ্থটো হৈছে অবিবাহিত ভক্ত যিবিলাক আছে, যিসকলে বিয়া কৰা নাই, তেওঁলোকক উদাসীন ভকত বুলি কোৱা হৈছে এই অসম চৰকাৰৰ আঁচনিখনত। Next question to is which state launched a financial assistance scheme for Udasin Bhagats on 2nd January of 2026? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম। অৰ্থাৎ অসমত 2026 চনৰ 2 জানুৱাৰী তাৰিখে উদাসীন ভক্তসকলৰ বাবে বিত্তীয় সাহায্য আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে ৰাজ্যৰ বৈষ্ণৱী মঠ অৰ্থাৎ বৈষ্ণৱী সত্ৰবিলাকত থকা বৈবাহিক সন্যাসীসকলক মাহিলী 1500 টকাৰ ব্যৱস্থা কৰি উদাসীন ভকতৰ বাবে 2026 চনৰ 2 জানুৱাৰী তাৰিখে অসম চৰকাৰে আৰ্থিক সাহায্য আঁচনি আৰম্ভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ আছাম গভৰ্ণমেণ্টছ ফাইনেন্সিয়েল এছিষ্টেন্স স্কিম হাউ মাছ মান্থলি এইড ইজ প্ৰভাইডেড টু উদাসীন ভকত? অৰ্থাৎ শেহতীয়াকৈ এই উদাসীন ভকতসকলৰ বাবে এটা স্কিম লঞ্চ কৰিছিলে অসম চৰকাৰে। কিমান আৰ্থিক সাহায্য প্ৰদান কৰিছে এই আঁচনিটোৰ অধীনত? তো 1500 অৰ্থাৎ 1500 টকা মাহিলী সাহায্য প্ৰদান কৰা হ'ব এই আঁচনিটোৰ জৰিয়তে। ইয়াত চাব পাৰে এই আঁচনিখনে সমগ্ৰ অসম ৰাজ্যৰ প্ৰায় 620 জন ভকতক সামৰি লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এইটো ঘোষণা কৰিছিলে। Next question is where did Union Minister Amit Shah chair the 73rd plenary session of North Eastern Council in June 2026? তো শেহতীয়াকৈ জুন মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলীয় পৰিষদৰ 73তম পূৰ্ণাংগ অধিৱেশনৰ সভাপতিত্ব কৰিছিলে আৰু সেইখন অনুষ্ঠিত ক'ত হৈছিলে? মেঘালয়ত অনুষ্ঠিত হৈছিলে, মেঘালয়ৰ শ্বিলঙত। অপশ্যন বি কাৰেক্ট হৈ যাব। Next question to is which team won 79 Santosh Trophy title by defeating Kerala in the final? তো Santosh Trophy টো এটা কি হয়? ফুটবল খেলৰ সৈতে জড়িত এটা ট্ৰফি হয় আৰু এই বছৰ 2026 চনত শেহতীয়াকৈ 79 Santosh Trophy হৈ গৈছে। তো ইয়াত কেৰালাক পৰাস্ত কৰি জয়লাভ কৰিছে, চেম্পিয়ন হৈছে চাৰ্ভিচেছ দলটোৱে। তো 2026 চনত কোনটো সংখ্যক Santosh Trophy হৈ গ'ল? 79, এইটো মনত ৰাখিব। সো এই বছৰ Santosh Trophy টো অসমত অনুষ্ঠিত কৰা হৈছিলে, য'ত কোকৰাঝাৰ আৰু চিলপাথাৰত অনুষ্ঠিত হৈছিলে এই 79তম Santosh Trophy টো। সো
সন্তোষ ট্ৰফী কেতিয়া আৰম্ভ হৈছিলে আমাক যদি এক্সামত সোধে 1941 চনত আৰম্ভ হৈছিলে আৰু এইটো আটাইতকৈ পুৰণি নেশ্যনেল ফুটবল টুৰ্ণামেণ্ট হয় ভাৰতৰ নেক্সট ইয়াতে চাব পাৰে তলৰ কোনটোৱে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026ত অসমৰ পদক তালিকাৰ সঠিকভাৱে প্ৰতিনিধিত্ব কৰে আমি পঢ়িলো ষষ্ঠ স্থান লাভ কৰিছিলে অসমে আৰু ইয়াতে 5টা গোল্ড মেডেল লাভ কৰিছিলে 14টা চিলভাৰ মেডেল আৰু 12টা ব্ৰঞ্জৰ মেডেল তো কেইটা মেডেল লাভ কৰিছিলে সেইটোও মনত ৰাখিব আৰু এই বছৰৰ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছটো ছত্তীশগড়ত অনুষ্ঠিত হৈছিলে Next question 2 হৈছে which medal did Assam's Pallavi Paeng win at Khelo India Tribal Games 2026 তো ভিডিওটোৰ প্ৰথম প্ৰশ্নতে আমি এইটো ডিসকাস কৰিছিলো ইম্পৰ্টেন্ট পইণ্টছটো তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত পল্লৱী পায়েঙে লাভ কৰিছিলে সিলভাৰ মেডেল ইয়াতে চাব পাৰে 69 কেজি কেটেগৰীত লাভ কৰিছিলে তেখেতে Next question 2 is whom did Lavlina Borgohain defeat to win gold medal at Boxam Elite Tournament 2026? Important question. So Boxam Elite Tournament 2026 Lavlina Borgohain gold medal লাভ কৰিছিলে এইটো মনত ৰাখিব তেখেতে হৰুৱাইছিলে মেৰী কিট স্মিথক এখেতে তেওঁৰ অপোনেণ্ট আছিলে So প্ৰথম প্ৰশ্নটো হৈছে দেৱী দেইমাৰী of Assam won which medal in the Khelo India Tribal Games 2026 তো অসমৰ দেৱী দৈমাৰীয়ে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026ত কোনটো পদক লাভ কৰিছে তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ সেইটো ছত্তীশগড়ত হৈছে এই বছৰ তো দেৱী দৈমাৰীয়ে লাভ কৰিছে সিলভাৰ মেডেল অপচন বি টো ইয়াৰে কাৰেক্ট হৈ যাব So ইয়াৰে যদি আমি ইম্পৰ্টেন্ট পইণ্ট খিনি চাও তেখেতে 62 কেজি কেটেগৰীত লাভ কৰিছিলে তো কেটেগৰীটো মনত ৰাখিব সিলভাৰ মেডেল লাভ কৰিছিলে ইয়াৰ লগতে আৰু এগৰাকী খেলুৱৈয়ে মেডেল লাভ কৰিছিলে তেখেতৰ নাম হৈছে পল্লৱী পায়েং মিচিং কমিউনিটিৰ হয় তেখেতেও সিলভাৰ মেডেল লাভ কৰিছিলে আৰু তেখেতে লাভ কৰিছিলে এই 69 কেজি ৱেট লিফটিং কেটেগৰীত Next question to is Assam's Avantika Das, who recently won 2 silver medals in Australia, is associated with which sport? তো শেহতীয়াকৈ অসমৰ এই অৱন্তিকা দাসে দুটা কৰি ৰূপৰ পদক লাভ কৰিছিলে অষ্ট্ৰেলিয়াত তো তেখেত কোনটো খেলৰ সৈতে জড়িত তো অৱন্তিকা দাস হৈছে উচু খেলৰ সৈতে জড়িত আৰু আমাক যদি সোধে কোনটো খেলত লাভ কৰিছে তেখেতে লাভ কৰিছে অচেনিয়া ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত এই সিলভাৰ মেডেল দুটা ক'ত হৈছিলে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত হৈছিলে তো অষ্ট্ৰেলিয়াত হোৱা এই অচেনিয়া ইণ্টাৰনেশ্যনেল ইনভাইটেশ্যনেল উচু কুংফু চেম্পিয়নশ্বিপত তেখেতে এই ৰূপৰ মেডেল দুটা লাভ কৰিবলৈ সক্ষম হয় তো এইটো মনত ৰাখিব তো ইয়াতে দিয়া আছে her medals were secured in the traditional Nangkwon type event and the traditional single weapon event দুটা ইভেন্টত কোন দুটা ইভেন্টত তেখেতে মেডেল দুটা লাভ কৰিছে সেই দুটা দিয়া আছে ইয়াতে Next question to is Assam's Monica Dalek on which medal at Levant International Moscow Star Wushu Championship 2026 অসমৰ মনিকা ডালেকে 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো ষ্টাৰ উচু চেম্পিয়নশ্বিপত এটা পদক লাভ কৰিছিলে কোনটো পদক লাভ কৰিছিলে সেইটো আমাক ক'বলৈ কৈছে সিলভাৰ মেডেল লাভ কৰিছিলে Next question to is what is the rank of Assam in the medal tally of Kho India Tribal Games 2026 2026 চনত খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত অসমৰ পদক তালিকাত স্থান আছিলে 6th অৰ্থাৎ 6ষ্ঠতম স্থান লাভ কৰিছিলে অসমে Next question to is recently who won gold medal at the Indian Navy Open Windsurfing Championship 2026 Indian Navy Open Windsurfing Championshipত শেহতীয়াকৈ অসমৰ কোনে সোণৰ পদক লাভ কৰিছে তো এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে নিশামণি বৰা অপচন বি শুদ্ধ উত্তৰ হ'ব নিশামণি বৰাই শেহতীয়াকৈ ইণ্ডিয়ান নেভি অপেন উইণ্ডচাৰ্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে So লাভলিনা বৰগোহাঁইয়ে 75 কেজি কেটেগৰীত এই মেডেলটো লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু তেখেতে ছেমিফাইনেল খেলখনত
হাৰিছিলে এখেতৰ হাতত উজবেকিস্তানৰ এই আজিজা জকিৰভাৰ হাতত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেডেল ডিড লাভলিনা বৰগোহাঁই উইন এট নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ ইন জানুৱাৰী 2026? তো জানুৱাৰী মাহত 2026 চনৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইয়ে পদক লাভ কৰিছিলে গোল্ড মেডেল। এইটোও মনত ৰাখিব। Next question to is an important question. Recently, which medal did Lavlina Borgohain win at the Asian Boxing Championship in April 2026? তো শেহতীয়াকৈ এপ্ৰিল মাহত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইয়ে এই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। Next question to is which Brazilian World Cup winner accompanied the FIFA World Cup trophy during its visit to Guwahati? তো বিশ্বকাপ ট্ৰফি গুৱাহাটী আনিছিলে এই ট্ৰফিটো। তো কোনজন ব্ৰাজিলৰ বিশ্বকাপ বিজয়ী খেলুৱৈ উপস্থিত আছিলে এই বিশ্বকাপ ট্ৰফিটোৰ লগত? এখেতৰ নাম কি? এখেতৰ নাম হৈছে গিলবাৰ্টো চিলভা। ব্ৰাজিলৰ বিশ্ব বিজয়ী খেলুৱৈ এখেত এগৰাকী। নামটো মনত ৰাখিব, গিলবাৰ্টো চিলভা। তো ইয়াতে চাব পাৰে 13 জানুৱাৰী তাৰিখে তেখেত উপস্থিত হৈছিলে ফিফা ৱৰ্ল্ড কাপ ট্ৰফিটোৰ লগত। 2002 চনত বিশ্বকাপ বিজয়ী আছিলে গিলবাৰ্টো চিলভা। Next question to is what percentage of India's total muga silk production is contributed by Assam? তো শেহতীয়াকৈ এটা তথ্য ডাটা ৰিলিজ হৈছিলে ভাৰতৰ মুঠ মুগা সূতা উৎপাদনৰ কিমান শতাংশ অসমৰ পৰা উৎপাদন হয়। তো অসমৰ পৰা টোটেল 90% ভাৰতৰ মুগা সিল্ক উৎপাদন হয়। অপশ্যন ডি2 হৈছে শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে ভাৰতৰ মুঠ এৰী ৰেচমৰ 65% অসমতে উৎপন্ন হয়। Next question to লৈ যাম which traditional Assamese item has been included as part of the Republic Day at home invitation to highlight Northeast heritage? তো উত্তৰ পূবৰ ঐতিহ্যক উজ্জ্বল কৰি তুলিবলৈ গণৰাজ্য দিৱসৰ আমন্ত্ৰণৰ অংশ হিচাপে অসমৰ এই এৰী সিল্ক ষ্টল এইটো অন্তৰ্ভুক্ত কৰা হৈছে শেহতীয়াকৈ। তো ইয়াতে চাব পাৰে শেহতীয়াকৈ প্ৰেছিডেণ্ট অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ পৰম্পৰাগত এই গগনাকে ধৰি উত্তৰ পূব অঞ্চলৰ চহকী আৰু সজীৱ জীৱন্ত শিল্প পৰম্পৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ 2026 চনৰ গণতন্ত্ৰ দিৱসটোৰ বাবে। আৰু অতিথিসকলক বিশেষভাৱে কিউৰেট কৰা এই এট হোম ইনভাইটেশ্যন পত্ৰটো প্ৰদান কৰিছে। তো অসমৰ এৰী সিল্ক ষ্টলক আমন্ত্ৰণ জনাইছে গণৰাজ্য দিৱসৰ দিনা। এৰী সিল্কটোক কি বুলি কোৱা হয়? অহিংসা বা পিচ সিল্ক বুলিও কোৱা হয়, শান্তি বা অহিংসা ৰেচম বুলিও কোৱা হয়। এৰী ৰেচমটো অসমৰ এটা গুৰুত্বপূৰ্ণ পৰম্পৰাগত বস্ত্ৰ শিল্প হয় এই এৰী সিল্কটো। নেক্সট এটা কুৱেশ্যন, এই কুৱেশ্যনটো JAA এক্সামত আহিছিলে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হুইচ হাইকোৰ্টৰ এটা এক্সামত আহিছিলে হুইচ স্পেচিফিক বড়ো ট্ৰেডিশ্যনেল ডান্স ৱাজ পাৰফৰ্মড বাই 10,000 dancers during PM Modi's visit to attempt a world record? তো 10,000তকৈ অধিক নাচনীয়ে বড়ো জনগোষ্ঠীৰ এই বাগুৰুম্বা নৃত্যটো প্ৰদৰ্শন কৰিছিলে। তো ইয়াতে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ এই বাগুৰুম্বা ডান্সটোক এটা নাম দিয়া হৈছিলে বাগুৰুম্বা দহ 2026 বুলি। আৰু ইয়াৰে চিফ গেষ্ট কোন আছিলে? নৰেন্দ্ৰ মোদী আছিলে চিফ গেষ্ট। আৰু বাগুৰুম্বা ডান্সটোক আমি সকলোৱে জানো এইটো বাটাৰফ্লাই ডান্স বুলি কোৱা হয়। Next question to is recently which declaration was signed to resolve the border dispute between Assam and Arunachal Pradesh? তো অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সীমান্ত বিবাদ নিষ্পত্তি কৰিবলৈ অসমৰ কোনখন এখন ডিক্লেৰেশ্যন সাইন কৰা হৈছে? অসম আৰু অৰুণাচল প্ৰদেশ এই ৰাজ্য দুখনে সাইন কৰিছে নামচাই ডিক্লেৰেশ্যন। অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ। তেতিয়া চাব পাৰে 2022 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে স্বাক্ষৰ কৰিছিলে এই নামচাই ডিক্লেৰেশ্যনখন। শেহতীয়াকৈ 6 জোচাত নামচাই ঘোষণাৰ অধীনত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ প্ৰথমটো চৰকাৰী সীমান্ত স্তম্ভ স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা এলিভেটেড কৰিডৰ এইমছ টু ব্ৰিজ দ্য গেপ বিটুইন
which two regions of Assam? তো কাজিৰঙা এলিভেটেড কৰিডৰে কোন দুটা অঞ্চলৰ মাজত সংযোগ স্থাপন কৰিব? তো কাজিৰঙা এলিভেটেড কৰিডৰে সংযোগ কৰিব লোৱাৰ আছাম আৰু আপাৰ আছামক। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে কাজিৰঙা এলিভেটেড কৰিডৰ যিয়ে নিম্ন অসম আৰু উচ্চ অসমৰ মাজত ব্যৱধান দূৰ কৰিব, অৰ্থাৎ নামনি অসম আৰু উজনি অসম। ই জখলাবন্ধাৰ পৰা গোলাঘাটকলৈকে সামৰি লৈছে এই কৰিডৰটোৱে। কৰিডৰটোৱে কি কৰিব? বন্যপ্ৰাণীবিলাকক সুৰক্ষা দিব, লগতে অধিক যাত্ৰাৰ গতি অনুমতি দিব, অৰ্থাৎ হাই স্পীডত গাড়ীবিলাক চলাব পাৰিব। Next question is very important. Recently, which Assamese sport personality won Global Gender Equality Award of the International Olympic Committee? তো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দ্বাৰা এই বিশ্ব লিংগ সমতা বঁটাটো প্ৰদান কৰা হয়। তো অসমৰ কোনগৰাকী ক্ৰীড়া ব্যক্তিত্বই লাভ কৰিছে? এখেতে লাভ কৰিছে, এখেতৰ নাম কি? অভিজিত ভট্টাচাৰ্য হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। তো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে এই জেণ্ডাৰ ইকুৱেলিটি, ডাইভাৰ্চিটি এণ্ড ইনক্লুজন চেম্পিয়নছ এৱাৰ্ড বঁটাবিলাক প্ৰদান কৰে। তো অভিজিত ভট্টাচাৰ্যই অসমৰ হয়। এখেত হৈছে ইণ্ডিয়ান মেন্স নেশ্যনেল ভলীবল টীমৰ ফৰ্মাৰ কেপ্টেইন, অৰ্থাৎ প্ৰাক্তন অধিনায়ক আছিলে ভলীবল দলৰ। তেওঁ অসম ভলীবল মিছন 100 দৰে পদক্ষেপ আৰম্ভ কৰিছিলে গ্ৰাম্য অসমত ক্ৰীড়া প্ৰচাৰৰ বাবে। Next question is recently who was awarded Shilpi Bata 2026 posthumously? তো শেহতীয়াকৈ মৰণোত্তৰভাৱে কাক শিল্পী বঁটা 2026 প্ৰদান কৰা হৈছে? তো 2026 চনত শিল্পী বঁটা দুজনক প্ৰদান কৰা হৈছে। ইয়াতে আমাক সুধিছে posthumously কাক দিয়া হৈছে? মৰণোত্তৰভাৱে লাভ কৰিছে সমৰ হাজৰিকাই। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। আৰু আনজন বঁটাপ্ৰাপক কোন? তেখেত হৈছে ধনদা পাঠক। এখেতৰ নামো মনত ৰাখিব। সো ইয়াতে ধুনীয়াকৈ দিয়া আছে শিল্পী বঁটা লাভ কৰিছে 2026 চনৰ ধনদা পাঠকে। মৰণোত্তৰভাৱে কোনে লাভ কৰিছে? সমৰ হাজৰিকাই। আৰু এইটো ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হৈছে অলৰেডি। ইয়াৰ লগতে আৰু দুটা ইম্পৰ্টেণ্ট এৱাৰ্ড মনত ৰাখিব। কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড 2025 এইটো লাভ কৰিছে মনেশ্বৰ দেউৰীয়ে ফৰ কণ্ট্ৰিবিউশ্যন টু এছামিজ লিটাৰেচাৰ। ইয়াৰ লগতে গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড লাভ কৰিছে অমলেন্দু গুহাই। এখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে ফৰ কণ্ট্ৰিবিউশ্যন টু এডুকেশ্যনেল নেশ্যনেল ইণ্টিগ্ৰেশ্যন। Next question is who received the Nata Surya Fani Sharma Award 2025 for excellence in theatre? তো থিয়েটাৰত উৎকৃষ্টতাৰ বাবে এই নটসূৰ্য ফণী শৰ্মা বঁটাটো 2025 চনত শেহতীয়াকৈ প্ৰদান কৰা হৈছে। 2026 চনত এইটো প্ৰদান কৰা হৈছে। কোনে লাভ কৰে? কৰুণা ডেকাই এই বঁটাটো লাভ কৰে। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। Next question is the Bhavendranath Saikia Award 2025 was awarded to whom for contribution to cinema? তো চলচ্চিত্ৰ ক্ষেত্ৰৰ বাবে চলচ্চিত্ৰ ক্ষেত্ৰত আগবঢ়া অৱদানৰ বাবে 2025 চনত ভৱেন্দ্ৰনাথ শইকীয়া বঁটা লাভ কৰিছে অৰূপ মান্নাই। অপশ্যন চিটো শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে who received the বিজু ফুকন Award 2025 for service to Assamese film? তো অসমীয়া চলচ্চিত্ৰৰ বাবে বিশেষ সেৱা আগবঢ়াইছে তেখেতে, যাৰ বাবে বিজু ফুকন বঁটাটো লাভ কৰিছে 2025 চনত। তেখেতৰ নাম কি? তেখেতৰ নাম হৈছে অৱনী ৰঞ্জন পাঠক। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। Next question is who is renowned Assamese wildlife biologist and conservationist was recently selected for prestigious 2026 National Geographic Wayfinder Award? তো প্ৰখ্যাত অসমীয়া বন্যপ্ৰাণী জীৱবিজ্ঞানী সংৰক্ষণবিদক শেহতীয়াকৈ মৰ্যাদাপূৰ্ণ 2026 চনৰ নেশ্যনেল জিঅ'গ্ৰাফিক ৱেফাইণ্ডাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তেখেত হৈছে অপশ্যন ইয়াৰে হৈ যাব চি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। Next question is who has been conferred with the Krishnakanta Hendik Memorial Award by Assam government? তো কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড এইটো কোনে লাভ কৰিছে শেহতীয়াকৈ? কৃষ্ণকান্ত সন্দিকৈ সৰণি বঁটা এইটো লাভ কৰিছে শেহতীয়াকৈ মানেশ্বৰ দেউৰীয়ে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ।
Next question to is who won the Best Actor award for the film Rudra at the inaugural INCA award in 2026? তো শেহতীয়াকৈ 2026 চনত প্ৰথমটো ইনকা বঁটা প্ৰদান কৰা হৈছে। তো ইয়াতে ৰুদ্ৰ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনে? ৰবি শৰ্মাই। অপশ্যন P2 এৰে শুদ্ধ হ'ব। Next question to is who was conferred with the Pratima Bodua Pandey Award 2024 for contribution to folk culture? তো শেহতীয়াকৈ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড 2024 প্ৰদান কৰা হৈছে। কাক প্ৰদান কৰা হৈছে? ৰত্নেশ্বৰ মৰাণ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এতিয়া চাব পাৰে দ্য এৱাৰ্ড ৱাজ ইনষ্টিটিউট বাই অল আছাম ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ আছু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই বঁটাটো প্ৰদান কৰা হৈছে। Next question to is who among the following has been honored with the Silpa Sadhana Award 2026 by the organization Sokala? তো চৌকালা নামৰ সংস্থাটোৱে শেহতীয়াকৈ শিল্প সাধনা বঁটা প্ৰদান কৰিছে 2026 চনৰ বাবে আৰু সেইটো লাভ কৰিছে ভৱাকান্ত শইকীয়াই। অপশ্যন বি2 এৰে শুদ্ধ হ'ব। ভৱকান্ত শইকীয়াই এই শিল্প সাধনা বঁটা 2026টো লাভ কৰিছে। তো এইটো চাব পাৰে ভৱকান্ত শইকীয়া এগৰাকী ভিজুৱেল আৰ্টিষ্ট হয়। তেখেতে বৰ্তমান গোলাঘাট চাৰু কলা বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। Next প্ৰশ্নটো হৈছে recently which act did Assam Legislative Assembly amend to permit traditional buffalo fights? তো পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ অসম বিধানসভাই কোনখন আইন সংশোধন কৰিছিলে শেহতীয়াকৈ? তো এই ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ সংশোধনী কৰা আইনখন হৈছে প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল এক্ট অৰ্থাৎ PCA। এইখন হৈছে আইনখনৰ নাম। ইয়াতে চাব পাৰে অসম বিধানসভাই জীৱ জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ বিধেয়ক শেহতীয়াকৈ গৃহীত কৰি 2026 চনৰ প্ৰথমতে এই সংশোধনীটোৰ জৰিয়তে নিৰ্দিষ্ট নিয়মৰ অধীনত উৎসৱৰ সময়ত পৰম্পৰাগত এই ম'হ যুঁজ খেলটো অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছে। So ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে recently who became the first Assamese leader to participate in World Economic Forum WEF অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া নেতা হিচাপে কোনে পৰিগণিত হৈছে শেহতীয়াকৈ? তো ছবিত দেখি নিশ্চয় ধৰিব পাৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে প্ৰথমগৰাকী এছামিজ লিডাৰ যিয়ে ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰিছে। ইয়াতে চাব পাৰে 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে বিশ্ব অৰ্থনৈতিক মঞ্চৰ অৰ্থাৎ ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখন হয় ডেভছত আৰু তাতে হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক এখন উন্নত ৰাজ্যৰ সমান্তৰালকৈ WEF অৰ্থাৎ ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে। Next question to is the Assam government signed MOUs worth approximately how much amount during the World Economic Forum WEF summit in Davos? তো প্ৰথমতে আমি পঢ়িলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইণ্টাৰনেশ্যনেল মিটিংখনত সামিটখনত পাৰ্টিচিপেট কৰিছিলে। ইয়াতে সুধিছে যে এই ডাভছত অনুষ্ঠিত হৈছিলে সামিটখন। তো ইয়াতে অসম চৰকাৰে প্ৰায় কিমান টকাৰ MOU বা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে? তো অসম চৰকাৰে প্ৰায় 1 লাখ ক্ৰ'ৰ টকাৰ MOU অৰ্থাৎ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। সো ইয়াতে এইটো দিয়া হৈছে 1 লাখ টকাৰ MOU সাইন কৰে বুজাবুজিৰ চুক্তি আৰু আমি পঢ়িলৈ প্ৰথমবাৰৰ বাবে অসমৰ কোনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে WEF-ত বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিছিলে আৰু এই ইনভেষ্টমেণ্টটোৱে আন্তঃগাঁথনি অৰ্ধপৰিবাহী বিমান পৰিবহণ উৎপাদনকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে। Next question to is Dr. Himanta Biswa Sharma made history by leading first ever delegation from Assam to participate which major global economic summit in 2026? তো জানুৱাৰী মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বিশ্ব অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিছিলে। তো অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে আমাক দিয়া আছে ব্ৰিক্স সামিট G20 সামিট ৱৰ্ল্ড ইকনমিক ফৰাম আৰু বিমষ্টেক সামিট। তো 2026 চনৰ প্ৰথম ভাগত হৈছিলে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখন WEF বুলি যিটোক আমি কওঁ। তো প্ৰথম গৰাকী অসমৰ মুখ্যমন্ত্ৰী হৈছে তেখেতে যিয়ে এই ৱৰ্ল্ড ইকনমিক ফৰামত
ভাগ লৈছিলে তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আমি অলপ আগতে ডিছকাছো কৰিছিলোঁ ক'ত হৈছিলে দেৱহাউচত অনুষ্ঠিত হৈছিলে এই এনুৱেল মিটিংখন ভিডিঅ'টোৰ দ্বিতীয় নম্বৰ হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে হোৱেন ইজ ককবৰক ডে ত্ৰিপুৰী লেংগুৱেজ ডে চেলিব্ৰেটেড তো ককবৰক ডে কোন দিনা পালন কৰা হয় জানুৱাৰীৰ কোন তাৰিখে পালন কৰা হয় ইয়াৰে এনচাৰটো কমেণ্টত জনাব Next question to is the government of Assam celebrates Students' Day every year in March 31st to commemorate the birth anniversary of which leader? তো প্ৰতি বছৰে 31 মাৰ্চ তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উপলক্ষে নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডে ইজ দ্য আলি আই লিগাং ফেষ্টিভেল ট্ৰেডিশ্যনেলি চেলিব্ৰেটেড ইন আছাম তো শেহতীয়াকৈ অসমত আলি আই লিগাং উৎসৱ পালন কৰা হয় তো এইটো কুৱেশ্যন হিচাপে আহিব পাৰে কোন দিনা পালন কৰা হয় ইয়াতে আমাক দিয়া আছে মাঘ মাহৰ প্ৰথম সোমবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ এনেকৈ দিয়া আছে তো ইয়াৰে উত্তৰ হৈ যাব ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন তো ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা আলি আই লিগাং ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় তো আলি আই লিগাং ফেষ্টিভেলটো কোনবিলাক মানুহে পালন কৰে আপোনালোকে কমেণ্টত জনাব কোনটো জনগোষ্ঠীয়ে পালন কৰে Next question to is recently on which day is the Bathau Puja observed in Assam? তো শেহতীয়াকৈ অসমত বাথৌ পূজা কোন দিনা পালন কৰা হয় তো কুৱেশ্যনটো এনেকৈ নাহে আমাক ডিৰেক্টলি সুধিব পাৰে বাথৌ পূজা কোন দিনা পালন কৰা হয় এনেকৈ থাকিব অপশ্যনবিলাক ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ছেকেণ্ড টুইচডে অফ মাঘ অৰ্থাৎ অসমীয়া মাঘ মাহৰ দ্বিতীয় মংগলবাৰে বাথৌ পূজা প্ৰতি বছৰে পালন কৰা হয় অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ Next question to is the Bir Silarai Award is annually conferred by Assam government to the best achiever in which category? তো বীৰ চিলাৰাই এৱাৰ্ড প্ৰতি বছৰে প্ৰদান কৰা হয় তো এইটো প্ৰদান কৰা হয় এনচিচি কেডেট বিলাকক অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে আমি বীৰ চিলাৰাই দিৱস প্ৰতি বছৰে পালন কৰোঁ কেই তাৰিখে 1 ফেব্ৰুৱাৰী তাৰিখে এইটো হাইয়েষ্ট অনাৰ হয় এনচিচি কেডেট বিলাকৰ এইটো মনত ৰাখিব সৰ্বোচ্চ সন্মান হয় এইটো আৰু বীৰ চিলাৰাই আমি সকলোৱে চিনিয়ে পাওঁ কমাণ্ডাৰ ইন চিফ আছিলে কোচ ডাইনেষ্টিৰ কোচ বংশৰ মুখ্য সেনাপতি আছিলে তেখেত Next question to is Sati Jaimati Divas is observed annually in Assam on which of the following dates? তো অসমত প্ৰতি বছৰে সতী জয়মতী দিৱস পালন কৰা হয় মাৰ্চ মাহৰ 27 তাৰিখে অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈ যাব Next question to is on which date was Shilpi Divas recently observed in Assam to honor the legacy of Jyoti Prasad Agarwala? Jyoti Prasad Agarwala সন্মান জনাই অসমত শেহতীয়াকৈ কোনটো তাৰিখে শিল্পী দিৱস পালন কৰা হৈছিলে তো শিল্পী দিৱস শেহতীয়াকৈ উদযাপন কৰা হৈছিলে জানুৱাৰী মাহৰ 17 তাৰিখে Next question to is on which date was Bir Silarai Divas observed in Assam in the year 2026? তো শেহতীয়াকৈ অসমত বীৰ চিলাৰাই দিৱস উদযাপন কৰা হৈছিলে 1 ফেব্ৰুৱাৰী তাৰিখে অপশ্যন চি টো হৈ যাব শুদ্ধ উত্তৰ তো ইয়াতে চাব পাৰে অসমীয়া মাঘ মাহৰ পূৰ্ণিমাত পালন কৰা হয় প্ৰতি বছৰে আৰু 2025 চনত 12 ফেব্ৰুৱাৰী তাৰিখে আছিলে তো 2026 চনত এইটো আগুৱাইছে 1 ফেব্ৰুৱাৰী তাৰিখে শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে বীৰ চিলাৰাই দিৱস Next question to is the Yangli festival is recently celebrated by which community in Assam? তো শেহতীয়াকৈ অসমৰ এটা সম্প্ৰদায়ে ইয়াংলি নামৰ এই উৎসৱটো পালন কৰিছে তো এইটো কোনটো সম্প্ৰদায়ে পালন কৰিছে ইয়াংলি উৎসৱটো পালন কৰে তিৱা সম্প্ৰদায়ে প্ৰতি বছৰে পালন কৰে আৰু এই ইয়াংলি ফেষ্টিভেলটো বা ইয়াংলি উৎসৱটো লক্ষ্মী আদৰা উৎসৱ বুলিও কোৱা হয় লক্ষ্মী আদৰা ফেষ্টিভেল Next question to is Madam Mefi is a festival related to which community? তো Madam Mefi কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত এটা উৎসৱ তো Madam Mefi টো হৈছে এটা আহোম কমিউনিটি অৰ্থাৎ আহোম সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত উৎসৱ এটা চাব পাৰে Madam Mefi কেতিয়া পালন কৰা হয় নিশ্চয় সকলোৱে জানো 31 জানুৱাৰী তাৰিখে প্ৰতি বছৰে Madam Mefi উৎসৱটো পালন কৰা হয় Madam Mefi আহোম জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ পুৰুষৰ এটা পূজা উৎসৱ হয়
Next question to which is the Busu Dima festival recently celebrated in Dima Hasao belongs to which community? তো ডিমা হাছাও ঠাইখনত এই বসু ডিমা উৎসৱটো পালন কৰা হৈছিলে। এইটো কোনটো সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয়? এইটো ডিমাছা সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয়। Next question is recently Assam's indigenous Sansipat Chitra was showcased at the which national level event? তো শেহতীয়াকৈ অসমৰ স্বদেশী এই সাঁচিপাত চিত্ৰটো কোনখন ৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰদৰ্শিত হৈছিলে? তো অসমৰ এই সাঁচিপাত চিত্ৰটো নেশ্যনেল আৰ্ট এক্সিবিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছে এইটো। So next question to is the Northeast Regional Competition of India Skills 2025-26 was held in which state? India Skills 2026 পৰা 25 পৰা 26 উত্তৰ পূব মাণ্ডলিক প্ৰতিযোগিতা কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে? এইটো অনুষ্ঠিত হৈছে আমাৰ অসমতে। এতিয়া চাব পাৰে এই কম্পিটিশনটো অৰ্গেনাইজ কৰিছিলে মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপে। Next question to is Nalini Kanta Barua, who recently passed away at the age of 95, was renowned for his work in which field? তো শেহতীয়াকৈ নলিনী কান্ত বৰুৱাৰ মৃত্যু হৈছে 95 বছৰ বয়সত এখেত হৈছে। এখেত কি কামৰ বাবে বিখ্যাত আছিলে? তো এখেত আছিলে এগৰাকী ফটোগ্ৰাফাৰ। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ফটোগ্ৰাফী। তেখেতক সাতাৰ গুৰু বুলিও কোৱা হৈছিলে, সাতাৰ গুৰু অফ আসাম। Next question to is recently an interstate wildlife exchange program has been approved between which two states? তো শেহতীয়াকৈ আন্তঃৰাজ্যিক বন্যপ্ৰাণী বিনিময় কাৰ্যসূচীৰ অনুমোদন জনাইছিলে কোন দুখন ৰাজ্যই? অসম আৰু এখন ৰাজ্যই অনুমোদন জনাইছিলে, এইটো আসাম আৰু মধ্যপ্ৰদেশ। তো অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে অসমে মধ্যপ্ৰদেশলৈ 50টা বনৰীয়া জলমহ অৰ্থাৎ ৱাটাৰ বাফেলছ লগতে এজৰ এশিঙীয়া গড় 3টা কিং কোব্ৰা মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰিব। লগতে মধ্যপ্ৰদেশৰ পৰাও অসমত কিছুমান প্ৰাণী অনা হ'ব এই বুজাবুজিটোৰ দ্বাৰা। Next question to is which high value crop often referred to as liquid gold received special focus on for cultivation in the Northeast in the Union Budget 2026? So liquid gold অৰ্থাৎ তৰল সোণ বুলি অভিহিত কৰিছে ইউনিয়ন বাজেটত এই গছবিধক। এই গছবিধৰ নাম হৈছে অগৰ উড বা হাসি গছ। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। তো এই অগৰুড গছবিধক তৰল সোণ বা দেৱতাৰ কাঠ বুলিও কোৱা হয়। ইংলিছত উডছ অফ গডছ বুলিও কোৱা হয়, এইটো মনত ৰাখিব। অবৈধ নিষ্কাশন ৰথ আৰু সুগন্ধি বা ধূপ উদ্যোগক প্ৰসাৰিত কৰাৰ বাবে ইউনিয়ন বাজেট 2026ত এইটোক উৎসাহিত কৰা হৈছে। সো ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে which city is proposed to be developed as a regional healthcare hub integrating medical education, diagnostics and tertiary care in the Union Budget 2026? তো শেহতীয়াকৈ ফেব্ৰুৱাৰী মাহত ইউনিয়ন বাজেট ঘোষণা কৰা হৈছিলে। তো ইয়াতে চিকিৎসা, শিক্ষা, ৰোগ নিৰ্ণয় আৰু টাৰ্চিয়াৰী কেয়াৰক একত্ৰিত কৰি কোনখন চহৰক আঞ্চলিক স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছিলে? এইখন হৈছে গুৱাহাটী চহৰখন। লগতে আপোনালোকে আমাৰ PDF নোটবিলাক ল'ব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ এইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন, এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আপোনালোকে 35ৰ অধিক MCQ পাব এই দুখন বুকলেট মিলি। আৰু আপোনালোকে এই বুকলেটখন পাবলৈ হ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। আপোনালোকে 90 ৰুপিজ পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব গ্ৰুপত। এই নম্বৰটোত হোৱাটছআপ কৰি যদি জইন হ'ব বিচাৰে আপোনালোকে মেছেজ কৰিব পাৰে। Next question to is what is the primary characteristic of pink booth in electoral process? তো নিৰ্বাচনী প্ৰক্ৰিয়াত এইবাৰ পিংক বুথ ব্যৱহাৰ কৰা হৈছিলে। প্ৰধান বৈশিষ্ট্য কি এইটোৰ? তো পিংক বুথটোৰ প্ৰধান বৈশিষ্ট্য হৈছে এইটো সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হৈছে এই পিংক বুথটো। আৰু ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইট ইজ মেনেজড এণ্টায়াৰলি বাই ওমেন ষ্টাফ। Next question is the Ashtalakshmi Darshan Youth Exchange Program is an initiative
of which ministry? অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচী এটা পদক্ষেপ লোৱা হৈছিলে। এই পদক্ষেপটো লৈছিলে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে লৈছিলে এই অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীটো। নেক্সট এটা কুৱেশ্যন, হু ৱাজ লিলি দাস মালিক? তো শেহতীয়াকৈ এই লিলি দাস মালিকৰ মৃত্যু হৈছে। তো এখেত হৈছে ফাৰ্ষ্ট এছামিজ ওমেন নিউজ ৰিডাৰ ফৰ অল ইণ্ডিয়া ৰেডিঅ', মানে অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰথমগৰাকী অসমীয়া মহিলা নিউজ ৰিডাৰ আছিলে এই লিলি দাস মালিক। এখেতে হৈছে লিলি দাস মালিক। এতিয়া চাব পাৰে অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰথমগৰাকী অসমীয়া মহিলা বাতৰি পাঠক আছিলে এই লিলি দাস মালিক। তেখেতৰ 90 বছৰ বয়সত শেহতীয়াকৈ বেংগালুৰুত মৃত্যু হয়। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া টু কনষ্টিটিউট ইটছ 8th ষ্টেট পে কমিশ্যন? তো ভাৰতৰ কোনখন ৰাজ্য নিজৰ 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য হৈ পৰিছে? তো এইখন হৈছে আমাৰ অসম ৰাজ্যখন। নেক্সট কুৱেশ্যনটো হৈছে, দ্য নৰ্থ ইষ্ট ফাৰ্ষ্ট হাইৱে ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ scheduled to be opened in February is located in which national highway stretch? তো ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব উত্তৰ পূবৰ প্ৰথমটো ঘাইপথ জৰুৰীকালীন লেণ্ডিং ষ্ট্ৰিপ। এইটো কোনখন ৰাষ্ট্ৰীয় পথৰ অংশত অৱস্থিত? কোনটো ৰাষ্ট্ৰীয় পথৰ? তো ৰাষ্ট্ৰীয় পথটো হৈছে ডিব্ৰুগড় মৰাণ নেশ্যনেল হাইৱে। ইয়াতে উত্তৰ পূবৰ প্ৰথমটো ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ বনোৱা হৈছে। আৰু এই লেণ্ডিং ষ্ট্ৰিপটোৰ দৈৰ্ঘ্য হৈছে 4.2 কিলোমিটাৰ, যিয়ে অসামৰিক বিমান ভাৰতীয় বায়ুসেনাৰ সুখয় আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানবিলাকক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে এই ঘাইপথটো। আৰু ই ডিব্ৰুগড় বিমানবন্দৰৰ বিকল্প হিচাপে কাম কৰিব আৰু ইয়াক ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে নিৰ্মাণ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি ফাউণ্ডেশ্যন ষ্ট'নছ অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিভাৰেণ্ট লাইট হাউচেছ ৱেৰ ৰিচেণ্টলি লেইড এলং হুইচ ৰিভাৰ ইন আছাম? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ প্ৰথমটো নদীৰ লাইট হাউচৰ আধাৰশিলা স্থাপন কৰা হৈছে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। শেহতীয়াকৈ 2026 চনৰ 5 মাৰ্চ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভাৰতৰ প্ৰথমটো লাইট হাউচৰ আধাৰশিলা স্থাপন কৰে। টোটেল 4টা এনেকুৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত লাইট হাউচ হ'ব। পাণ্ডু, বগীবিল, শিলঘাট, বিশ্বনাথ এই ঠাইকেইখনত, আৰু এইকেইটাক দ্বীপস্তম্ভ নামেৰে নামাকৰণ কৰা হৈছে। এইবিলাকে জাহাজ বিলাকৰ নিশাৰ বাবে যাতায়াতৰ সুৰক্ষা বৃদ্ধি কৰিব। নেক্সট কুৱেশ্যনটো হৈছে, ইণ্ডিয়াছ ফাৰ্ষ্ট স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ লঞ্চড ইন আছাম কানেক্টছ গুৱাহাটী ৰেলৱে ষ্টেচন টু হুইচ ডেষ্টিনেশ্যন? তো ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰা হৈছিলে। এইখন কোনখন ঠাইক সংযোগ কৰিছে? গুৱাহাটী ৰেলৱে ষ্টেচনক হাওৰা ৰেলৱে ষ্টেচনৰ সৈতে সংযোগ কৰিছে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছে, স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছে। নেক্সট কুৱেশ্যনটো হৈছে, who became the first person in Assam to receive Indian citizenship under Citizenship Amendment Act CAA? তো নাগৰিকত্ব সংশোধনী আইনৰ অধীনত শেহতীয়াকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন হৈছে অসমৰ? তো তেখেতৰ নাম হৈছে দীপালী দাস। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। কাছাৰ জিলাৰ এই 60 বছৰীয়া বয়সীয়া দীপালী দাস হৈছে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। নেক্সট কুৱেশ্যনটো হৈছে, where was India's first satellite tagging of Ganges soft shell turtle launched? তো শেহতীয়াকৈ ভাৰতৰ প্ৰথম গংগা নদীৰ কমল ফলাৰ কাছৰ স্যাটেলাইট টেগিং ক'ত মুকলি কৰা হৈছে? তো এইটো হৈছে গংগেছ ছফ্ট চেল টাৰ্টল। এইটো হৈছে কাছটো ছবিত দেখা পাইছে। তো এইটো স্যাটেলাইট টেগিংটো মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙা নেশ্যনেল পাৰ্কটো ইয়াৰে হৈ যাব কাৰেক্ট এনচাৰ। তো ইয়াৰ বিষয়ে যদি অলপমান আমি চাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে শেহতীয়াকৈ এই পদক্ষেপটো
ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান আৰু নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটিৰ সহযোগত এইটো পৰিচালনা কৰা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীত ভাৰতৰ প্ৰথমটো AI চালিত ফিজিটেল বেংক শাখা কোন বেংকে আৰম্ভ কৰিছে? তো ফাৰ্ষ্ট AI পাৱাৰ্ড ফিজিটেল বেংকিং ব্ৰাঞ্চ এইটো হৈছে স্লাইচ স্মল ফাইনেন্স বেংকে এইটো আৰম্ভ কৰিছে। এইটো চাব পাৰে অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 16 মে তাৰিখে গুৱাহাটীৰ GS ৰোডত এই শাখাটো উদ্বোধন কৰে। আৰু ফিজিটেল এইটোৰ ফুল ফৰ্মটো হৈছে ফিজিকেল প্লাছ ডিজিটেল। Next question to is recently the 213 crore ropeway project was announced to improve connectivity to which temple? তো শেহতীয়াকৈ কোনটো মন্দিৰলৈ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 213 কোটি টকাৰ ৰোপৱে প্ৰকল্প আৰম্ভ কৰিছে। তো সেই মন্দিৰটো হৈছে আমাৰ অসমৰ কামাখ্যা মন্দিৰটো। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। তো ইয়াতে চাব পাৰে আগতে ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ যাবলৈ 20 মিনিটৰ সময় লাগিছিল, কিন্তু এই ৰোপ ৱেটো যেতিয়া হ'ব 20 মিনিটৰ সলনি 6 মিনিট সময় লাগিব মাত্ৰ এই কামাখ্যা ৰেল ষ্টেচনৰ পৰা ডিৰেক্ট নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰটোলৈ। আৰু এই ৰোপ ৱে প্ৰকল্পটোৰ দৈৰ্ঘ্য মনত ৰাখিব 1.43 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰশাসনীয় ব্যৱধান দূৰ কৰিবলৈ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বাজেট 2026ত অসমৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কোনটো কৰ্তৃপক্ষ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? কাজিৰঙা টুৰিষ্ট অথৰিটি হৈ যাব শুদ্ধ উত্তৰ। Next question is recently in which place was newly built Science City of Assam recently inaugurated? তো অসমত নৱনিৰ্মিত বিজ্ঞান চহৰখন শেহতীয়াকৈ কোনখন ঠাইত উদ্বোধন কৰা হৈছে? সায়েন্স চিটি এইখন নিৰ্মাণ কৰা হৈছে সোণাপুৰৰ টেপেচিয়াত। এটি চাব পাৰে 2026 চনৰ 10 মাৰ্চৰ দিনা গুৱাহাটীৰ উপকণ্ঠ টেপেচিয়া সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Next question is the campus of which premier national educational institute was recently inaugurated by PM Narendra Modi at Palasbari near Guwahati? তো গুৱাহাটীৰ পলাশবাৰীত শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে এখন ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ চৌহদ উদ্বোধন কৰে। এইখনৰ নাম কি? এই আগশাৰীৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানখনৰ নাম হৈছে IIM গুৱাহাটী। অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। সো এটি চাব পাৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ কেম্পাছটো মুকলি কৰে ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তো এইখনৰ 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে উদ্বোধন কৰে আৰু এইখনৰ অনুমোদিত বাজেট হৈছে প্ৰায় 550 কোটি টকা। নেক্সট কুৱেশ্যনটো হৈছে where is the new National Informatics Center NIC data center coming up in Assam? তো অসমত নতুন ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ ডাটা চেণ্টাৰ ক'ত স্থাপন হ'বলৈ গৈ আছে? তো এইখন স্থাপন হ'বলৈ গৈ আছে গুৱাহাটীৰ আমিনগাঁৱত। অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। তো এটা চাব পাৰে এইটো এটা নিউ নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ অৰ্থাৎ NIC এইটো কামৰূপ জিলাখনৰ আমিনগাঁৱত স্থাপন কৰা হৈছে শেহতীয়াকৈ। আৰু এইটো 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া অসম ভ্ৰমণ কৰিছিলে তেতিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে, ইনঅগ্ৰেট কৰিছিলে। তো ইয়াৰ পাৰপাছটো ইয়াতে চাব পাৰে ইট চাৰ্ভছ এজ এ ৰিভাৰ্ছড ICT বেকবন ফৰ অল 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেট। গোটেই 8খন উত্তৰ পূব ৰাজ্যকেইখনৰ সহায় হ'ব বা হেল্প হ'ব hosting mission critical government application and acting as a disaster recovery center for other national data centers. Next question to is what is the formal name given to the redeveloped site at Bhatatruba Than inaugurated by Home Minister Amit Shah? তো গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ বটদ্ৰৱা থানৰ পুনৰ বিকশিত স্থানটো উদ্বোধন কৰিছে। এই অনুষ্ঠানটিক কি নাম দিয়া হৈছে? এই ক্ষেত্ৰটো কি নাম দিয়া হৈছে? এইটোক নাম দিয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱা আবিৰ্ভাৱ ক্ষেত্ৰ। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। আৰু এই বটদ্ৰৱা ক্ষেত্ৰটো বনাওঁতে খৰচ হৈছিলে 228 কোটি টকা। এই প্ৰকল্পটোত খৰচ হৈছিলে আৰু এইটোৰ লক্ষ্য আছিলে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ ঐতিহ্য সংৰক্ষণ কৰা
আৰু এই ঠাইখনক বিশ্বমানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটন কেন্দ্ৰ হিচাপে কৰি তোলা হৈছে এতিয়া এই প্ৰকল্পটোৰ দ্বাৰা। Next question to is what is the name of the online portal launched by Assam government for mutual transfer of grade 3 and grade 4 employees? তো শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰইৰ যিবিলাক কৰ্মচাৰী আছে সেইবিলাকৰ পাৰস্পৰিক বদলিৰ বাবে অসম চৰকাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিলে। সেইটোৰ নাম হৈছে স্বাগতা সতীৰ্থ পৰ্টেল 2.0। অপশ্যন বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। Next question is in which national park of Assam was Royal Bengal tiger visually recorded via camera trap after nearly 30 years? অৰ্থাৎ প্ৰায় 30 বছৰৰ পিছত অসমত প্ৰথমবাৰ দেখা গৈছে ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত? কেমেৰা ট্ৰেপৰ সৈতে অৰ্থাৎ কেমেৰা লগাই থোৱা আছিলে তাত ধৰা পৰিছে এই ৰয়েল বেংগল টাইগাৰটো ইয়াতে চাব পাৰে। এইটো দেখা গৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। চাব পাৰে 90 দশকৰ পিছত অৰ্থাৎ 1990s পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে এই বাঘটো যিটো এটা ৰয়েল বেংগল টাইগাৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত পোৱা একমাত্ৰ বান্দৰৰ প্ৰজাতি কোনটো যিটো বিশেষভাৱে অসমৰ এই হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত সংৰক্ষণ কৰা হৈছে? তো এই বান্দৰৰ প্ৰজাতিটো হৈছে ৱেষ্টাৰ্ণ হলুক গিবন। এইটো হৈছে বান্দৰৰ প্ৰজাতিটো। অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ। তো এইটোক এন্ডেঞ্জাৰ্ড হিচাপে টেগ কৰা হৈছে IUCN ৰেড লিষ্টত। CWRCৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব চেণ্টাৰ ফৰ ৱাইল্ডলাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰভেশ্যন। Next question to is what is the primary objective of the new project for the restoration and rejuvenation of wetlands across 9 districts in Assam? তো অসমৰ 9খন জিলাত জলাশয় পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে এটা নতুন প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পটোৰ নাম উদ্দেশ্যটো কি? এই প্ৰকল্পটোৰ উদ্দেশ্যটো হৈছে টু ৰিডিউচ উৰবান ফ্লাডিং ৰিস্ক অৰ্থাৎ চহৰীয়া বানপানীৰ আশংকা হ্ৰাস কৰা। Next question is recently which film won the Best Film Award for 2021 at the 9th Assam State Film Awards? তো শেহতীয়াকৈ নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছে। তো শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে 2021 বৰ্ষৰ বাবে? তো 2020 আৰু 21 একেলগে ঘোষণা কৰিছে শেহতীয়াকৈ 2026 চনত। তো 2021 বৰ্ষৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে শব্দ নিশব্দ কোলাহল। অপশ্যন সি টো হৈ যাব শুদ্ধ উত্তৰ। সো ইয়াতে গোটেইখিনি এৱাৰ্ডৰ বিষয়ে দিয়া আছে 2020 চনৰো দিয়া আছে 21 চনৰো দিয়া আছে। বেষ্ট ফিল্ম আমি পঢ়িলো 2021 চনৰ বাবে শব্দ নিশব্দ কোলাহল, ইংৰাজীত সল অফ সাইলেন্স বুলি কোৱা হয়। আৰু 2020 চনৰ বাবে এইটো ঘোষণা কৰিছে বেলকনিত ভগৱান। এইটো সুধিব পাৰে 20 চনৰটো। বেষ্ট ডাইৰেক্টৰ কোনে লাভ কৰিছে? বিশ্বজিৎ বৰাই। ধনজিৎ দাসে 2021 চনৰটো লাভ কৰিছে। আৰু এই ধনজিৎ দাস হৈছে শব্দ নিশব্দ কোলাহলৰ পৰিচালক। এইটো মনত ৰাখিব। বেষ্ট এক্টৰ কোনে লাভ কৰিছে? হৰিশ খান্নাই লাভ কৰিছে বেলকনিত ভগৱান এই ছবিখনৰ বাবে। বেষ্ট এক্ট্ৰেছ লাভ কৰিছে 2021 চনৰ বাবে মন্দাকিনী গোস্বামীয়ে মন্টুৰ মন্টক নামৰ ছবিখনৰ বাবে পাইছে। আৰু ছুটি ছবি হিচাপে 2020 চনত এৱাৰ্ড লাভ কৰিছে কুমু নামৰ ছবিখনে। আৰু 2021 চনৰ বাবে শগুন নামৰ এই ছবিখনে লাভ কৰিছে। আৰু ইয়াৰ উপৰিও স্পেচিয়েল ৰিকগনিশ্যন অৰ্থাৎ বিশেষ স্বীকৃতি আৰু আজীৱন কৃতিত্বৰ বাবেও এৱাৰ্ড কেইটামান প্ৰদান কৰা হৈছিলে। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছে 2020 চনৰ বাবে জয়ন্ত ভাগৱতীয়ে, 2021 চনৰ বাবে দীনেশ দাসে লাভ কৰিছে। ইয়াৰ উপৰি জয়ন্ত হাজৰিকা এৱাৰ্ড লাভ কৰিছে শংকৰ লাল গোৱেংকাই 2020 চনৰ বাবে আৰু জেপি দাসে 2021 চনৰ বাবে লাভ কৰিছে। মিউজিক এৱাৰ্ড লাভ কৰিছে শংকুৰাজ কোঁৱৰ আৰু ৰূপম গোয়াই। Next question to is who is the co-director of the Assam-made Indo-Israeli film selected for PIFF 2026 alongside Assamese filmmaker Manju Bora? তো অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ সৈতে PIFF 2026 বাবে নিৰ্বাচিত হোৱা অসম নিৰ্মিত ভাৰত ইজৰাইলী ছবিখনৰ সহ পৰিচালক গৰাকীৰ নাম সুধিছে আমাক।
co-director-গৰাকীৰ নাম হৈছে ডেন ওলমান। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই মাদাৰ্ছ টু ক্ল'জ লাভ টু ফাৰ এই চিনেমাখনে নিৰ্বাচিত হৈছিলে গ্ল'বেল চিনেমা শাখাত। তো এইখনৰে co-director আছিলে তেখেত। Next question to is Assamese film Akuti received a nomination for which category at New York Indian Film Festival? তো আকুতি নামৰ এই চলচ্চিত্ৰখন নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত কোনটো শাখাত মনোনয়ন লাভ কৰে? তো এইখনে লাভ কৰিছে বেষ্ট ডেবিউট ফিল্ম হিচাপে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। তো ইয়াৰে যদি আমি ইম্পৰ্টেণ্ট পইণ্ট চাওঁ, তো এই আকুতি নামৰ ছবিখনে দুটা কেটেগৰীত লাভ কৰিছিলে এৱাৰ্ড। বেষ্ট চাইল্ড এক্টৰ এৱাৰ্ডটো এইখন ছবিৰ পৰাই লাভ কৰিছিলে, আৰু এই বেষ্ট চাইল্ড এৱাৰ্ডটো লাভ কৰিছিলে কবিশা মহন্তই। ইয়াতে চাব পাৰে এই আকুতি নামৰ ছবিখন কোনে ডাইৰেক্ট কৰিছিলে? স্নিগ্ধা পি ৰয়ে এইখন ডাইৰেক্ট কৰিছিলে। তেখেতৰ এখন ডেবিউট ফিল্ম ফিচাৰ ফিল্ম আছিলে। তো ইয়াতে চাব পাৰে দুটা কেটেগৰীত লাভ কৰিছিলে, বেষ্ট ডেবিউট ফিল্ম আৰু বেষ্ট চাইল্ড এক্টৰ ফৰ কবিশা মহন্ত। তো এইটো দ্য নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত যিটো 30 মে তাৰিখে অনুষ্ঠিত হৈছিলে তাতে শ্ব' কৰা হৈছিলে, অৰ্থাৎ এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এছামিজ ফিল্ম মেকাৰ ৰিচেণ্টলি অন ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন এট বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026 ফৰ দ্য ফিল্ম নট হিৰো। চ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তো বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026ত এই নট হিৰো নামৰ ছবিখনৰ বাবে কোনগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন এটা লাভ কৰে? ৰীমা দাসে লাভ কৰে। So it is our the award was given in the generation Kepler section selected by Sheldon and Youth jury. Lead role কৰিছিলে কোনে নট হিৰো চিনেমাখনত? ভুমন ভাৰ্গৱ দাসে লিড ৰ'ল কৰিছিলে। আৰু ৰীমা দাসে প্ৰিভিয়াছলি স্পেচিয়েল মেনশ্যন ইন দ্য জেনেৰেশ্যন 14+ ছেকশ্যনত এৱাৰ্ড লাভ কৰিছিলে এই বুলবুল কেন সিং নামৰ ছবিখনৰ বাবে 2019 চনত। Next question to is recently which Assamese film won the Award of Excellence Special Mention at the Accolade Global Film Competition? তো শেহতীয়াকৈ এখন অসমীয়া ছবিয়ে একলেট গ্লোবেল ফিল্ম প্ৰতিযোগিতাত উৎকৃষ্টতাৰ বঁটা লাভ কৰিছে বিশেষ উল্লেখ হিচাপে। এইখন ছবিৰ নাম কি আমি ক'ব লাগে? এইখন হৈছে মই এটি নিশাচৰ। অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ। তো ইয়াৰে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, মই এটি নিশাচৰ এই ছবিখন কোনে পৰিচালনা কৰিছিলে? ডাইৰেক্টৰগৰাকীৰ নাম হৈছে বিদ্যুৎ কটকী। ভেৰি ইম্পৰ্টেণ্ট ডাইৰেক্টৰবিলাকৰ নাম সোধে ফিল্মবিলাকৰ, আপোনালোকে মনত ৰাখিব। আৰু এই ছবিখন জাৰ্নেলিষ্ট অনুৰাধা শৰ্মা পূজাৰীৰ এটা ট্ৰু ষ্টৰীৰ আধাৰত বনোৱা হৈছে। ইয়াৰে লিড এক্টৰগৰাকী আছিলে গুণমণি বৰুৱা। এই ফিল্মখনে এৱাৰ্ড অফ এক্সেলেঞ্চ পাইছে স্পেচিয়েল মেনশ্যন হিচাপে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কম্পাইলাৰ এণ্ড এডিটৰ অফ দ্য বুক জুবিনৰ গদ্য? তো শেহতীয়াকৈ জুবিনদাৰ ওপৰত এখন গ্ৰন্থ মুকলি কৰিছিলে জুবিনৰ গদ্য বুলি। কোন ইয়াৰ সংকলক আৰু সম্পাদক হয়? তো জুবিনৰ গদ্য নামৰ এই গ্ৰন্থখন কোনে লিখিছে? মনজিত ৰাজকুমাৰ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তো এই জুবিনৰ গদ্য নামৰ গ্ৰন্থখন 6 জানুৱাৰী তাৰিখে অসম গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিছিলে। জুবিন গাৰ্গে ৰচনা কৰা গদ্যৰ সংকলন গ্ৰন্থখনে তেওঁৰ সংগীত জীৱনৰ বাহিৰেও তেওঁৰ সাহিত্যিক মাত্ৰাক প্ৰতিফলিত কৰিছে এই গ্ৰন্থখনে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি ৰিলিজড এছামিজ বুক জীৱন আৰু দৰ্শন লাইফ এণ্ড ফিলচফি? তো জীৱন আৰু দৰ্শন নামৰ এখন বুক ৰিলিজ হৈছিলে শেহতীয়াকৈ। এইখন ৰচনা কৰিছিলে সৌৰভ প্ৰাণ গোস্বামীয়ে। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। Next question to is which new book authored by Dr. Arup Kumar Datta highlights the brutal exploitation of tea plantation laborers? তো শেহতীয়াকৈ ডক্টৰ অৰূপ কুমাৰ দত্তই এখন গ্ৰন্থ ৰচনা কৰিছিলে যিখন গ্ৰন্থৰ দ্বাৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ শোষণৰ ওপৰত আলোকপাত কৰে সেই গ্ৰন্থখনে। তো সেই গ্ৰন্থখনৰ নাম কি? সেইখনৰ নাম হৈছে লিভ ন লংগাৰ গ্ৰীণ। অপশ্যন
ইয়াৰে C2 হৈ যাব শুদ্ধ উত্তৰ। এক্সামত সুধিব পাৰে যে লিভ ন' লংগাৰ গ্ৰেইন কিতাপখন কোনে ৰচনা কৰিছে। অথৰজনৰ নাম হ'ব ডক্টৰ অৰূপ কুমাৰ দত্ত। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য সোৱণশিৰি লোৱাৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট লোকেটেড। তো শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে পৰিচিত সোৱণশিৰি নামনি জলবিদ্যুৎ প্ৰকল্পটো নিউজত আছিলে। তো ক'ত অৱস্থিত এইটো? তো এইটো অৱস্থিত আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ গেৰুকা মুখত অৱস্থিত। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ গেৰুকা মুখত অৱস্থিত। দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হিচাপে গণ্য কৰা হৈছে এইটো। আৰু মুঠ হাইড্ৰ ইলেক্ট্ৰিক টোটেল কেপাচিটি কিমান ইয়াৰ 2000 মেগাৱাট। এইটো মনত ৰাখিব পাৱাৰটো ক্ষমতা। Next question is which traditional craft was showcased in the Assam tableau during the Republic Day Parade 2026? তো অসমৰ কোনটো প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হৈছিলে গণতন্ত্ৰ দিৱসৰ পেৰেডত 15 আগষ্টৰ দিনা 2026 চনত। তো এইটো আছিলে অসমৰ প্ৰতীকপটটো। এইটো হৈছে আচাৰীকান্দি টেৰাকোটা, যিটো ধুবুৰীৰ হয়। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। অসমৰ প্ৰতীকপটটো আছিলে আচাৰীকান্দি টেৰাকোটা। Next question is the Union Budget 2026 proposed the development of the specific tourism circuit connecting Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. What is it called? তো কেন্দ্ৰীয় বাজেট 2026ত এই কেইখন ৰাজ্যক সংযোগ কৰা এটা নিৰ্দিষ্ট পৰ্যটন চক্ৰ বা চাৰ্কিট গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিলে। এই চাৰ্কিটটো কি বুলি কোৱা হৈছে? তো ইউনিয়ন বাজেট 2026ত এই চাৰ্কিটটোক কোৱা হৈছে বুদ্ধিষ্ট হেৰিটেজ চাৰ্কিট বুলি। অপশ্যন C2 হৈ যাব শুদ্ধ উত্তৰ। এতিয়া অসমীয়াত দিয়া আছে, চাই ল'ব। Next question is which of the following location is proposed as a potential site for establishing the Dark Sky Park in Assam? তো অসমত ডাৰ্ক স্কাই পাৰ্ক স্থাপন কৰাৰ বাবে কোনখন ঠাইক সম্ভাৱ্য স্থান হিচাপে প্ৰস্তাৱ কৰা হৈছে? তো এই ঠাইখন হৈছে ডিমা হাছাও ঠাইখন। অপশ্যন C2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আৰু ইয়াৰ লগতে ডিমা হাছাওৰ লগতে আৰু দুখন ঠাইক চিনাক্ত কৰা হৈছিলে কাজিৰঙা এণ্ড মানাস। এই তিনিখন ঠাইত প্ৰস্তাৱ কৰা হৈছে ডাৰ্ক স্কাই পাৰ্ক স্থাপনৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে দ্য চালাই হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ লোকেটেড অন হুইচ ৰিভাৰ? তো চালাই নহয়, এইটো চালাল জলবিদ্যুৎ প্ৰকল্প কোনখন নদীত অৱস্থিত? চালাল হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এইটো অৱস্থিত চেনাব নদীখনত। অপশ্যন A2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে GI tagged Karbi Anglong ginger recently seen in news is associated with which state? তো very important আৰু ইজি। শেহতীয়াকৈ বাতৰিত স্থান পাইছিলে এই GI tag প্ৰাপ্ত কাৰ্বি আংলঙৰ আদা কোনখন ৰাজ্যৰ সৈতে জড়িত? একেবাৰে সহজ প্ৰশ্ন, অসমৰ সৈতে জড়িত। তো শেহতীয়াকৈ লণ্ডনলৈ 1.2 মেট্ৰিক টন এই কাৰ্বি আংলং আদা ৰপ্তানি কৰা হৈছে। Next question is which traditional language is said to be introduced in Assam schools starting from class 9 in the academic session 2026-27? শেহতীয়াকৈ 2026 পৰা 27 শিক্ষা বৰ্ষৰ পৰা নৱম শ্ৰেণীত অসমৰ বিদ্যালয়সমূহত এটা পৰম্পৰাগত ভাষা প্ৰৱৰ্তন কৰা হ'ব। এই ভাষাটো হৈছে ডিমাছা লেংগুৱেজ। অপশ্যন C2 ইয়াতে শুদ্ধ হৈ যাব। ইয়াতে চাব পাৰে 2026 পৰা 27 এই সেশনটোত ক্লাছ 9ত ইন্ট্ৰডিউস কৰা হ'ব। লগতে ক্লাছ 10ত ইন্ট্ৰডিউস কেতিয়া কৰা হ'ব? 2027 পৰা 28 এই সেশনটো। ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত ভাষা সংস্কৃতিৰ ৰক্ষা কৰাৰ বাবে অসম চৰকাৰে এইটো এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। Next question is which of the following states has received $182 million in aid from the Asian Development Bank to strengthen disaster management? তো দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ এছিয়ান উন্নয়ন বেংকৰ পৰা
অসম ৰাজ্যখনে $182 মিলিয়ন সাহায্য লাভ কৰিছে শেহতীয়াকৈ। Next question is, in which place was 65th annual conference of Boro Sahitya Sabha held? তো 65তম বৰ্ষীয় অধিৱেশন হৈছিলে বড়ো সাহিত্য সভাৰ শেহতীয়াকৈ ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰলাউগাঁও চিৰাঙত অনুষ্ঠিত হৈছিলে বড়ো সাহিত্য সভাৰ 65তম বৰ্ষীয় অধিৱেশনটো। 2026 চনত এইটো 65th অৰ্থাৎ 65তম এনুৱেল কনফাৰেন্স হৈ গৈছে বড়ো সাহিত্য সভাৰ। চিৰাঙৰ এই ফিল্ডখনত হৈছে বৰলাউগাঁও ঠাইখনৰ। বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আমাক যদিও আমি ক'বলৈ পাওঁ কোকৰাঝাৰ জিলাত, আৰু বৰ্তমান ছেক্ৰেটাৰী হৈছে সুৰথ নাৰ্জাৰী, ডক্টৰ সুৰথ নাৰ্জাৰী। Next question is, who was the founding editor of influential Assamese magazine Prantik, who recently passed away? তো শেহতীয়াকৈ প্ৰান্তিক আলোচনীখনৰ সম্পাদক গৰাকীৰ মৃত্যু হৈছিলে। তেখেতৰ নাম কি? তেখেতৰ নাম হৈছে প্ৰদীপ বৰুৱা। অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ। প্ৰদীপ বৰুৱা ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ আছিলে। আসাম ট্ৰিবিউন গোটৰ প্ৰতিষ্ঠাপক ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ আছিলে তেখেত প্ৰদীপ বৰুৱা। 87 বছৰ বয়সত প্ৰদীপ বৰুৱাৰ মৃত্যু হয় শেহতীয়াকৈ। নেক্সট কুৱেশ্যনটো হৈছে, শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন হৈ গৈছে। তো অভিলেখ সৃষ্টি কৰা ভোটদানৰ হাৰ আটাইতকৈ বেছি ভোটদান কৰিছিলে এই বছৰ 85.38%। Next question is, the government of Assam is constructing a second administrative hub in which city, featuring an assembly building and MLA hostels? তো শেহতীয়াকৈ ডিব্ৰুগড়ত অসম চৰকাৰে বিধানসভা ভৱন আৰু বিধায়ক আৱাস সংবলিত দ্বিতীয়টো প্ৰশাসনিক কেন্দ্ৰ নিৰ্মাণ কৰি আছে। তো ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহে 19 জানুৱাৰী তাৰিখে এই প্ৰজেক্টটো ভিজিট কৰে, আৰু এই কমপ্লেক্সটোত কি থাকিব? G+2 বিধানসভা ভৱন থাকিব, এটা বিধায়ক হোষ্টেল থাকিব, আৰু 800 আসনৰ এটা প্ৰেক্ষাগৃহ থাকিব। Next question is, which river in the Kamrup district is identified as a crucial ecological corridor and habitat for Gangetic river dolphin? তো গংগেটিক নদী ডলফিনৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ আৰু বাসস্থান হিচাপে চিহ্নিত কৰা হৈছে কামৰূপ জিলাৰ এই কুলচি নদীখন, কুলচি ৰিভাৰ। তো নদীখনৰ নাম আপোনালোকে মনত ৰাখিব। Next question is, a rare Bengal slow loris was recently rescued and relocated at which rehabilitation center in April 2026? তো 2026 চনৰ এপ্ৰিল মাহত উদ্ধাৰ কৰা হৈছিলে দুৰ্লভ বংগীয় লাজুকী বান্দৰটো কোনটো পুনৰ সংস্থাপন কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে? এইটো বেংগল স্লো লৰিছ, এইটো ৰিলোকেট কৰা হৈছে CWRC কাজিৰঙালৈকে। অপশ্যন বি টো কাৰেক্ট হৈ যাব। Next question is, which indigenous dog breed has been inducted by the Assam Rifles as part of Atmanirbhar Bharat initiative? অসম ৰাইফলছে এই টাংখুল হুই নামৰ কুকুৰ প্ৰজাতিটো অন্তৰ্ভুক্ত কৰিছে আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অংশ হিচাপে। Next question হৈছে, who was Minoti Count recently in the news? তো শেহতীয়াকৈ মিনতি কাউণ্ট বাতৰিৰ শিৰোনামত আছিলে। তো শেহতীয়াকৈ মিনতি কাউণ্টৰ মৃত্যু হৈছিলে। তো তেখেত কি হয় এগৰাকী ইয়াতে দিয়া আছে? এ ভেটেৰান হিন্দুস্তানী ক্লাছিকেল ভায়লিনিষ্ট হয় তেখেত। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব। So মিনতি কাউণ্টৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, এখেত অসমৰেই ভায়লিন বাদক হয় এগৰাকী। তো নিউজত আছিলে কাৰণ এখেতৰ দেহান্ত হয় 85 বছৰ বয়সত গুৱাহাটীত শেহতীয়াকৈ। দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল তেখেত। তো 85 বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। Next question is, the joint training exercise Agni Pariksha was conducted between Indian Army and which force? তো ভাৰতীয় সেনাবাহিনী আৰু কোনটো বাহিনীৰ মাজত এই যৌথ প্ৰশিক্ষণ অনুশীলন অগ্নি পৰীক্ষা নামৰ যৌথ প্ৰশিক্ষণ অনুশীলনটো অনুষ্ঠিত হৈছিলে? 2026 চনত এই অগ্নি পৰীক্ষা নামৰ
এক্সাৰচাইজটো হৈছিলে ITBP অৰ্থাৎ ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ আৰু ভাৰতীয় সেনাবাহিনীৰ মাজত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য কাৰেণ্ট চিফ ইলেক্ট্ৰেল অফিচাৰ অফ আছাম? অসমৰ বৰ্তমান মুখ্য নিৰ্বাচনী বিষয়া কোন? এখেতে হৈছে চিফ ইলেক্ট্ৰেল অফিচাৰ অফ আছাম কাৰেণ্টলি। এখেতৰ নাম হৈছে অনুৰাগ গোৱেল। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। Next question to is exercise Khanjar 2026 is conducted between India and which country? Khanjar 2026 নামৰ এই অনুশীলনটো ভাৰত আৰু কোনখন দেশৰ মাজত চলোৱা হৈছিল? তো ভাৰত আৰু কিৰগিস্তানৰ মাজত এই Khanjar 2026 নামৰ অনুশীলনটো অনুষ্ঠিত হৈছিল। তো এটা চাব পাৰে Khanjar 2026 নামৰ এক্সাৰচাইজটো ইণ্ডিয়া আৰু কিৰগিস্তানৰ মাজত অনুষ্ঠিত হৈছিল আৰু এইটো অসমত অনুষ্ঠিত হৈছিল। সেইবাবে এইটো ইম্পৰ্টেণ্ট হৈ যাব। 13তম এডিশ্যন আছিলে এইটো Khanjar 2026 এক্সাৰচাইজৰ। তো 4 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 17 তাৰিখলৈকে অনুষ্ঠিত হৈছিলে অসমৰ মিছামাৰী। আৰু ইয়াৰে ফ'কাছটো কি আছিলে? ফ'কাছটো আছিলে ৰাষ্ট্ৰসংঘৰ আদেশৰ অধীনত সন্ত্ৰাসবাদ বিৰোধী আৰু নগৰ যুদ্ধ অভিযানত অন্ত কাৰ্যক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে। Next question is which mental health institute in Assam is proposed to be upgraded to a regional apex institute in the union budget? তো কেন্দ্ৰীয় বাজেট 2026ত অসমৰ এখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। সেইখন হৈছে আমাৰ LGB অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজিয়নেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰ। Next question to is which Padma Shri awardee from Assam in 2026 is associated with sericulture and the Bodoland Silk Park? তো এখেত হৈছে যোগেশ দেউৰী। অপশ্যন A2 হ'ব শুদ্ধ উত্তৰ। তো পদ্ম এৱাৰ্ডছৰ বিষয়ে 2026 চনৰ আমি অলৰেডি ডিটেইলভাৱে এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁৱে। যদি চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ চাব পাৰে। এইটো চাব পাৰে যোগেশ দেউৰীয়ে তেওঁ এগৰাকী চেৰিকালচাৰ এক্টিভিষ্ট আছিলে আৰু ইণ্টিগ্ৰেটেড বড়োলেণ্ড ৰেচম উদ্যানৰ প্ৰতিষ্ঠাপক হয় তেখেতে। Next question to is which state government launched Sanskar Sala for value based education? তো শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে মূল্যবোধ ভিত্তিক শিক্ষাৰ বাবে সংস্কাৰ শালা মুকলি কৰিছে? তো অসম চৰকাৰে শেহতীয়াকৈ সংস্কাৰ শালা মুকলি কৰিছে। Next question to is the Kalai 2 hydropower project is planned on which river? তো Kalai 2 জলবিদ্যুৎ প্ৰকল্প কোনখন নদীত পৰিকল্পনা কৰা হৈছে? তো শেহতীয়াকৈ এই Kalai 2 হাইড্ৰ'পাৱাৰ প্ৰজেক্টটো নিউজত আছিলে। এইটো কোনখন ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰা হ'ব? লোহিত। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ তলত শেহতীয়াকৈ অনুমোদন জনোৱা পানীৰ তলৰ ৰেল আৰু পথ সুৰংগ প্ৰকল্পই অসমৰ কোন দুখন ঠাইক সংযোগ কৰিব? তো নিশ্চয় এই নিউজটো দেখিছিলে আপোনালোকে। তো এই আণ্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল প্ৰজেক্টটোৱে অসমৰ গহপুৰ আৰু নুমলীগড় ঠাই দুখনক সংযোগ কৰিব। অপশ্যন C শুদ্ধ হ'ব ইয়াৰে। Next প্ৰশ্নটো হৈছে recently the Agarwood Value Chain Development Scheme was launched by Jyotiraditya Scindia in which state? তো Agarwood Value Chain Development Scheme এইটো এটা স্কিম হয়। এইটো লঞ্চ কৰিছে শেহতীয়াকৈ ত্ৰিপুৰা ৰাজ্যখনত। Next কুৱেশ্যনটো হৈছে এই কুৱেশ্যনটো অলপ আগতে আমি পঢ়িলোঁ। Who has been chosen as a new chief minister of মণিপুৰ? মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? এখেতৰ নাম হৈছে য়ামনাম খেমচান্দ সিং। অপশ্যন B2 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ মণিপুৰছ ফাৰ্ষ্ট ফিমেল ডেপুটি চিফ মিনিষ্টাৰ? মণিপুৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? এখেতক নিযুক্তি দিয়া হৈছে। এখেতৰ নাম হৈছে নেমচা কিপগেন। অপশ্যন A2 হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ত্ৰিপুৰাছ ফাৰ্ষ্ট ইনকিউবেশ্যন এণ্ড ইনোভেশ্যন হাব লঞ্চড টু প্ৰমোট ষ্টাৰ্টআপছ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ? তো ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ প্ৰসাৰ কৰিবলৈ মুকলি কৰা হৈছে ত্ৰিপুৰাৰ
প্ৰথমটো ইনকিউবেশ্যন আৰু ইনোভেশ্যন হাব। এইটোৰ নাম কি? এইটোৰ নাম হৈছে টি-নেষ্ট। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। আৰু টি-নেষ্টৰ সম্পূৰ্ণ ৰূপটো হৈছে ত্ৰিপুৰা নাৰ্চিউৰিং এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড ষ্টাৰ্টআপছ, আৰু এইটো আগৰতলাত অৱস্থিত, ত্ৰিপুৰাৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বেংক লঞ্চ ইণ্ডিয়াছ ফাৰ্ষ্ট সোলাৰ পাৱাৰ্ড ATM ভেন। তো ভাৰতৰ প্ৰথমখন সৌৰশক্তি চালিত ATM ভেন কোনটো বেংকে মুকলি কৰিছিলে? এইখন হৈছে এই ভেনখন, ATM ভেনখন। এইটো ত্ৰিপুৰা গ্ৰামীণ বেংকে শেহতীয়াকৈ মুকলি কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা। ইণ্ডিয়ান মাউণ্টেইনাৰ কাবাক য়ানু ৰিচেণ্টলি সামিটেড মাউণ্ট একনকাগুৱা। ৱেৰ ইজ দিছ পিক লোকেটেড? তো ভাৰতীয় পৰ্বতাৰোহী হয় কাবাক য়ানুৱে শেহতীয়াকৈ মাউণ্ট একনকাগুৱা আৰোহণ কৰিছিলে। এই শৃংগটো ক'ত অৱস্থিত? মনত ৰাখিব যে এই কাবাক য়ানু হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী মাউণ্টেইনাৰ, অৰুণাচল প্ৰদেশ। তো এই পিকটো অৰ্থাৎ এই মাউণ্ট একনকাগুৱা এইটো ক'ত অৱস্থিত? সাউথ আমেৰিকাত অৱস্থিত, দক্ষিণ আমেৰিকাত। আজিৰ ভিডিঅ'টোৰ 3 নম্বৰ হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ নিউলি ইনগ্ৰেটেড ব্ৰিজ কানেক্টিং গুৱাহাটী এণ্ড নৰ্থ গুৱাহাটী? তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী নতুন যিখন দলং উদ্বোধন কৰা হৈছে এইখনৰ নাম কি? এই চাৰিটাৰ কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনালোকে আমাৰ PDF নোটবিলাক ল'ব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ, এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন, এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আপোনালোকে 35ৰ অধিক MCQ পাব এই দুখন বুকলেট মিলি। আৰু আপোনালোকে এই বুকলেটখন পাবলৈ হ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। আপোনালোকে 90 ৰুপিজ পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব গ্ৰুপত। এই নম্বৰটোত হোৱাটছআপ কৰি যদি জইন হ'ব বিচাৰে আপোনালোকে মেছেজ কৰিব পাৰে। চ' সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক বটনটো ক্লিক কৰি হাইপ বটনত ক্লিক কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জোন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।